কৃষকে দেখুৱালে আন্দোলন কি কৃষকে দেখুৱালে আন্দোলনৰ ভাষা কি আন্দোলনৰ জোৰ কিমান আন্দোলনৰ প্ৰভাৱ কিমান স্থিতপ্ৰজ্ঞ কৃষক সেও মানিলে কেন্দ্ৰই অৱশেষত 3 কৃষি আইন বাতিল কিন্তু ইয়া উপলব্ধি নে পৰিকল্পনা কেন্দ্ৰৰ এই সিদ্ধান্তৰ আঁৰত কি আকুৰগুজ মোদী চাহে কিয় মাৰিলে ইউটাৰ্ণ ইয়েও ৰাজনীতিৰ অংশ নেকি পঞ্জাব উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে ইয়া মোদীৰ ট্ৰাম্প কাৰ্ড নেকি কৃষি আইন বাতিল বেকফুট নে মাষ্টাৰ ষ্ট্ৰোক হেশটেগত আজি জয় কিষাণ 5 জুন 2020 সেই দিনটোতেই এই কৃষি আইনখন প্ৰথমবাৰ বাবে সংসদত উত্থাপন কৰা হৈছিল আৰু তাৰ পাছত এই কি আসলতে সংশোধনী আছিল বা কেনে ধৰণৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে ইয়াক লৈ মানুহ সন্দিহাত আছিল কৃষকসকলৰ মাজত ভয় আছিল যে কৰবাত তৃতীয় পক্ষ সোমাই তেওঁলোকৰ বজাৰখন ধ্বংস কৰিব নেকি নষ্ট কৰিব নেকি বিভিন্ন কথা বতৰা চলিল আৰু এই আইনখন সন্দৰ্ভত আমি ইতিমধ্যে এলানি আলোচনা কৰিছো টক শ্ব' কৰিছো ক'ত কৃষকৰ লোকচান হ'ব পাৰে ক'ত কৃষকে ভয় খাইছে কেন্দ্ৰীয় চৰকাৰে ক'ত কি ভাবিছে ইত্যাদি ইত্যাদি তাৰ মাজতে কৃষকসকলৰ অন্যতম এটা ক্ষোভৰ কাৰণ আছিল যে আইনখন অনাৰ পূৰ্বে তেওঁলোকৰ সৈতে কোনো ধৰণৰ আলোচনা নহল ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে বা মোদী আৰু অমিত শ্বাহ জুটিয়ে বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে একেবাৰে নিজাববীয়াকৈ আৰু একেটা কথাই হ'লগৈ কৃষকসকলৰ ক্ষেত্ৰত তাৰ পাছত এলানি দীঘলীয়া আন্দোলন চলিল সেই কথা আমি ভালকৈ জানো আৰু প্ৰায় এবছৰ এই আন্দোলন নিৰৱচ্ছিন্নভাৱে তেওঁলোকে আগবঢ়াই লৈ গ'ল স্থিতপ্ৰজ্ঞ আছিল কৃষকসকল তেওঁলোকৰ সিদ্ধান্তত এই আইনখন বাতিল হ'বই লাগিব কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক আশ্বাস প্ৰদান কৰিছিল যে যিখিনি ক্লজক লৈ যিখিনি কাৰকক লৈ তেওঁলোকৰ মনত ভয় আছে সেইখিনিৰ সংশোধনীৰ ব্যৱস্থা কৰা হ'ব ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সমাজেও সেই বিষয়ে আলোচনা কৰিছিল কিন্তু কৃষকসকল নিজৰ মতত অটল আছিল বাতিলৰ বাহিৰে তেওঁলোকে অন্য কথা নুশুনো বুলি এক প্ৰকাৰ স্পষ্ট কৰি দিছিল আৰু সীমান্তৱৰ্তী অঞ্চলসমূহত তেওঁলোকৰ সেই প্ৰতিবাদ সেই আন্দোলন অব্যাহত থাকিল আৰু অৱশেষত ক'বই লাগিব কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সেই আন্দোলনৰ যি তীব্ৰতা সেই তীব্ৰতাৰ আগত কেন্দ্ৰই সেও মানিবলৈ বাধ্য হ'ল আৰু অৱশেষত সেই 3খন কৃষি আইন বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ এই আন্দোলনে কিন্তু বহু কথা শিকাইছে ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যায়ৰ মানুহক অসমত বিভিন্ন সময়ত বিভিন্ন আন্দোলন হৈ আছে 83ৰ পৰা আজি পৰ্যন্ত শেহতীয়াকৈ অসমে কাৰ নামত এলানি দীঘলীয়া আন্দোলন দেখিছে সেই আন্দোলনৰ প্ৰক্ৰিয়াক লৈ মানুহৰ মনত প্ৰশ্ন আছিল আৰু হঠাৎ আন্দোলনটো কিয় স্থিমিত হৈ গ'ল কেন্দ্ৰীয় চৰকাৰে নিজৰ সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত সেই আন্দোলন চলি থাকিব বুলি ইতিমধ্যে কোৱা হৈছিল কিন্তু হঠাৎ কিয় স্থিমিত হৈ গ'ল সেই আন্দোলন ইয়াকো লৈ মানুহৰ প্ৰশ্ন আছিল কিন্তু কৃষকসকলে আন্দোলন কেনেকৈ কৰিব লাগে কেনেকৈ আন্দোলন কৰিলে কি পৰ্যায়ত আন্দোলন কৰিলে চৰকাৰেও সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হয় এয়া কিন্তু সমগ্ৰ ৰাজ্যবাসীক দেখুৱাই দিছে আৰু এতিয়া কা আন্দোলনক লৈ মানুহৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু লগতে এই আইন 3খন পাছলৈ কি হ'বগৈ ইয়াক লৈ মানুহৰ মাজত বিভিন্ন প্ৰশ্ন মানুহৰ এই প্ৰশ্নসমূহৰ উত্তৰসমূহ বিচাৰিবলৈ আৰু এই বিষয়টো সামগ্ৰিকভাৱে ফহিয়াই চাবলৈ আজি আমাৰ বিশেষ সম্প্ৰচাৰ হেশটেগ সিংঘু টিকৰি গাজীপুৰ সীমান্তত প্ৰতিবাদী কৃষকৰ আনন্দ উৎসৱ
একেদৰেই পাঞ্জাৱতো পৰস্পৰৰ মুখত মিঠাই গুজি দি বিজয় উৎসৱ পালন কৰিছে প্ৰতিবাদী আন্দোলন অব্যাহত ৰখা কৃষক সমাজে। তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে দিল্লীৰ সীমান্তত সংযুক্ত কিষাণ মৰ্চা নেতৃত্বাধীন আন্দোলনৰ এবছৰ পূৰ হ'ব অহা ২৬ নৱেম্বৰত। আৰু সেই বিশেষ দিনটোলৈ এটা সপ্তাহ বাকী থকা অৱস্থাত গুৰু নানক জয়ন্তীৰ পবিত্ৰ দিনটোতে প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা। मैं आज देशवासियों से क्षमा मांगते हुए सच्चे मन से और पवित्र हृदय से कहना चाहता हूं कि शायद हमारी तपस्या में ही कोई कमी रही होगी, जिसके कारण दिए के प्रकाश जैसा सत्य कुछ किसान भाइयों को हम समझा नहीं पाए। हमने 3 कृषि कानूनों को वापस लेने का, रिपील करने का निर्णय लिया है। প্ৰধানমন্ত্ৰীয়ে ক'লে সংসদৰ আগন্তুক অধিৱেশনতে 3 কৃষি আইন আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰা হ'ব। इस महीने के अंत में शुरू होने जा रहे संसद सत्र में, इसी महीने में हम 3 कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे। প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ লগে লগেই স্বাভাৱিকতে উলাহৰ বন্যা প্ৰতিবাদী কৃষকৰ মাজত। কিন্তু কৃষি আইন 3খন প্ৰত্যাহাৰ কৰা মানেই কৃষকৰ উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্য প্ৰযোজ্য হোৱাটো নুবুজায়। তাৎক্ষণিক প্ৰতিক্ৰিয়া ৰাকেশ টিকাইটৰ। बातचीत किसी से हुई नहीं और वन से ही घोषणा कर दी। बातचीत होनी चाहिए इस पे, उसका रूपरेखा क्या रहेगी, आगे से और मसले हैं उस पर बातचीत कैसे होगी। मैटर ये है कि फसलों के रेट का सवाल है। উল্লেখ্য যে কৃষক আন্দোলনৰ মূল অভিকেন্দ্ৰ পঞ্জাৱৰ লগতে উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন। সদ্য সমাপ্ত বিধানসভাৰ উপনিৰ্বাচনত অসমৰ বাহিৰে বাকীবোৰ ৰাজ্যত ব্যৰ্থ হৈছে বিজেপি। স্বয়ং শাসক দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ ৰাজ্য হিমাচলতে উপনিৰ্বাচনত ব্যৰ্থ বিজেপি। তেনেস্থলত কৃষকৰ দাবী মানি লোৱাৰ বিকল্প বিজেপিৰ ওচৰত নাছিল বাবে মোদীৰ এই ঘোষণা। মন্তব্য कांग्रेस नेत्री प्रियंका गांधी। क्या ये देश समझ नहीं रहा है कि चुनाव आ रहे हैं? विधानसभा के चुनाव जो हैं उनका सर्वे आया है, उसमें उनको दिख रहा है कि परिस्थितियां ठीक नहीं हैं। राहुल गांधीर घोषणा कृषकर पक्षत निजर स्थिति अविचलित रूपत থাকিব। I raised their issue in a yatra in Punjab. Mark my words, take it from me. These laws, the government will be forced to take them back. Remember what I said. বাও শিবিৰে ইয়াক কৃষকৰ ঐতিহাসিক বিজয় বুলি আখ্যা দিছে। The other aspect is legalizing the entitlement to sell at MSP for all agricultural crops. This is a historic victory of the most historic Kisan struggle, united Kisan struggle that we have seen since independence. স্মৰ্তব্য যে কৃষি আইন 3খন গৃহীত কৰাৰ প্ৰতিবাদতে NDAৰ সংগ ত্যাগ কৰিছিল পাঞ্জাৱৰ শিৰোমণি আকালি দলে। শুকুৰবাৰে দলটোৰ প্ৰতিক্ৰিয়া। गुरु नानक देव पातशाह जी ने ही ये कृपा की है और उनकी कृपा से ही ये संभव हुआ है। प्रतिवादी कृषकসকলক অভিনন্দন दिल्लीर मुख्यमंत्री केजरीवालर। आज का दिन भारतीय इतिहास में 15 अगस्त 26 जनवरी की तरह लिखा जाएगा। आज केंद्र सरकार को किसानों के संघर्ष के आगे झुकना पड़ा और 3 काले कानून वापस लेने पड़े। অৱশ্যে ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ ঘোষণাক লৈ এতিয়াও বিশেষ উৎসাহ প্ৰদৰ্শন কৰা নাই ৰাকেশ টিকাইট তথা সংযুক্ত কিষাণ মৰ্চাই। তেওঁলোকে বাট চাব প্ৰধানমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী হোৱাৰ মুহূৰ্তটোলৈ। আৰু এই মুহূৰ্তত ষ্টুডিঅ'ত আমাৰ সৈতে 3গৰাকী অতিথি উপস্থিত আছে। মই প্ৰথমতে চিনাকি কৰাই দিছোঁ। আমাৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন ডাঙৰীয়া। মই ফুকন ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতা। মই কলিতা ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ সৈতে অসম জাতীয় পৰিষদৰ সম্পাদক প্ৰিন্স ফাইজুল হক ডাঙৰীয়া উপস্থিত আছে। মই হক ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আৰু পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে জ্যেষ্ঠ সাংবাদিক                                                                                                                                                                     সম্প্ৰচাৰ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ। মই গগৈ ডাঙৰীয়াকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
এই বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলগীয়া বহু কথাই আছে ৰাজনৈতিক সামাজিক আৰু বিভিন্ন অৰ্থনৈতিক ক্ষেত্ৰতো কিছু কথা আলোচনা কৰিবলগীয়া আছে কিন্তু সামগ্ৰিকভাৱে আজি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাৰ্তা দেশবাসীৰ মাজলৈ লৈ আহিল তাৰ পাছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া বিভিন্নজনে দিছে এতিয়া এংগলসমূহ কেনেকুৱা হ'ব হেয়া নিশ্চয়কৈ এটা আলোচ্য বিষয় আৰম্ভ কৰিছোঁ অদীপ কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ পৰা ওপেনিং ৰিমাৰ্কছ আপোনাৰ পৰা ল'ম এই যিটো হ'ল আজি আচলতে আপুনি কি দৃষ্টিভংগীৰে চাইছে এয়া চৰকাৰৰ বেকফুট নে চৰকাৰৰ এটা মাষ্টাৰ ষ্ট্ৰোক প্ৰথম বিষয়টো হ'ল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কৃষকৰ যিটো অৱদান অৰিহণা আজি ৭৪ বছৰ পিছতো সেই গোটেই শক্তিটো আকৌ এবাৰ প্ৰতিফলিত হ'ল যে ভাৰতবৰ্ষৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত কৃষকসকলৰ সিদ্ধান্ত কিন্তু চূড়ান্ত সিদ্ধান্ত দ্বিতীয় আন এটা গোটা বিষয়টো হ'ল যে চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি পেলাই আন্দোলন হ'ব লাগে আৰু সেই কথাটো এই কৃষকসকলে দেখুৱালে যে যি চৰকাৰৰ যি চৰিত্ৰ সেই চৰিত্ৰ সন্মুখত ৰাখি যি আন্দোলন হোৱা উচিত সেই আন্দোলন তেওঁলোকে কৰি সফল হ'ল আন এটা বিষয় যদি আমি চাওঁ যে এই গোটেই আজিৰ দিনটোত দুটা ফলাফলৰ কথাটো আহে এটা ফলাফল আজি সেইটো হ'ল কৃষকসকলৰ স্বাৰ্থত এটা ফলাফল ইতিমধ্যে স্পষ্ট হৈছে কৃষক আন্দোলন সফল হ'ল আৰু কৃষকসকলে যিটো স্বাৰ্থত আন্দোলন কৰিছিলে সেই আন্দোলনটো মানিবলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য হ'ল আজি ফলাফলটো পালোঁ আন এটা ফলাফল হয়তো দুমাহ পিছত আহিব যিটো ফলাফলৰ কথাটো সম্পূৰ্ণ ৰাজনৈতিক অংকতেই শাসক গোষ্ঠীয়ে কৰিছে কথাটো স্পষ্ট যে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ বিশেষকৈ এই দুইখন ৰাজ্যৰ ইলেকশ্যন আছে 5খন ৰাজ্যৰ লগতে আৰু সাধাৰণতে এটা কোৱা যায় যে দিল্লীলৈ যাবলৈ হ'লে উত্তৰ প্ৰদেশৰ মাজেদি যাব লাগিব আৰু উত্তৰ প্ৰদেশলৈ যাবলৈ হ'লে কৃষকৰ মাজেদি যাব লাগিব গতিকে উত্তৰ প্ৰদেশত যদি দখল কৰিব লাগে কৃষকক লৈ দখল কৰিব লাগিব আৰু 26ত যদি আকৌ দিল্লীত দখল কৰিব লাগে উত্তৰ প্ৰদেশ হাতত ৰাখিব লাগিব অংকটা গতিকে এই দ্বিতীয় কথা ক্লিয়াৰ কৰিছে নেকি তেওঁলোকে গতিকে এই স্বাভাৱিকভাৱে দ্বিতীয় বিষয়টো আৰু দুমাহৰ পিছত স্পষ্ট হৈ পৰিব গতিকে এবছৰ 3 মাহ হৈ গ'ল প্ৰকৃততে আগষ্টৰ পৰা আৰম্ভ হৈছিলে 2020ত এই এবছৰ 3 মাহৰ পিছত আজি যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক্ষমা খুজিছে যে এই গোটেই বিষয়টো যে নকৰিলে না 700 কমে 750জন মানুহ কৃষকক আমি আজি হেৰুৱাবলগীয়া নহ'লে অকল এই মুভমেণ্টত আমি 750জন কৃষকক আমি হেৰুৱাইছোঁ গতিকে স্বাভাৱিকভাৱে আমাৰ অৰ্থনৈতিক সেইটো মই পিছত আলোচনা কৰিম এই গোটেই বিষয়টো মই ভাবোঁ যে অতি গুৰুত্বপূৰ্ণ এই গোটেই দিশটো স্পষ্ট যে প্ৰথমটো কাৰ্যকালত যিটো লেণ্ড এক্ট কৰিছিলে সেইখনত তেওঁলোকে বাতিল কৰিবলৈ বাধ্য হ'ল দ্বিতীয়টো নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত এইটো এটা তেওঁলোকে যিহেতু বাতিল কৰিবলৈ বাধ্য হ'ল এই দুইটা কিন্তু অসম ভাৰতবৰ্ষৰ জনগণৰ মানে মই কৈছোঁ জনগণৰ শক্তি কিন্তু স্পষ্ট হৈ পৰিল আৰু আগন্তুক সময়ত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত এনেধৰণৰ জনবিৰোধী সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বাৰে বাৰে তেওঁলোকে কিন্তু চিন্তা কৰিব লাগিব ঠিক আছে মই এই মুহূৰ্তত আহিছোঁ ৰাতুল কলিতা আপোনাৰ ওচৰলৈ আজি হয়তো আপোনালোকৰ ক'বলগীয়া বহুত আছে কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া নাই প্ৰথম কথাটো হ'ল কি এই যদি আপুনি ফাৰ্মাৰ্ছ বিলৰ কথা কয় অকল ফাৰ্মাৰ্ছ বিলৰ নহয় আমাৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে প্ৰথমৰ পৰা যিখিনি সিদ্ধান্ত লৈছে অকল পুঁজিপতিসকলক শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্তবিলাক লৈছে মানে লেণ্ড অৰ্ডিনেঞ্চ আনিছিলে যাতে পুঁজিপতিসকলে আমাৰ কৃষি ভূমি এখন কিনিব পাৰে এতিয়া আকৌ যে ফাৰ্মাৰ্ছ বিল আনিছিল যদি ফাৰ্মাৰ্ছ বিল তিনিখন যদি আপুনি ভালকৈ যদি পঢ়িছেনে তেতিয়া গম পাব যে গোটেইখিনিতে অকল মানে পুঁজিপতিখিনিৰে লাভ হয় কোনো কৃষকৰ কোনো ধৰণৰ লাভ নহয় তেওঁলোকে এনেকুৱা হৈছে কৃষকে খেতি কৰিব কৃষকৰ সেই মাটিখিনিতো অধিকাৰ নাথাকিব আল্টিমেটলি আপুনি এগ্ৰিমেণ্ট কৰি দিব লাগিব তাত আৰু মূল্য নিৰ্ধাৰণ কোম্পানী কৰিব হয় শংকা নহয় এইটো সঁচাই কথা আপুনি যদি ভালকৈ পঢ়িছে তাতে এনেকুৱা আছিল যে পাৰিলে মানে মাটিখিনি কৃষি ভূমিখিনিও কোম্পানীটোৰ নামত প্ৰায় এগ্ৰিমেণ্ট থাকিব মূল্য নিৰ্ধাৰণ কোম্পানীয়ে কৰিব মানে কৃষকে কষ্ট কৰিব আৰু মূল্য নিৰ্ধাৰণ তেওঁলোকে বজাৰৰ ওপৰত আচলতে যিটো দৰ সেইটো তেতিয়া নিৰ্ভৰশীল নহ'ব কমপ্লিটলি মানে কৃষকখিনিক তেওঁলোকৰ মানে নিজৰ মানে কৰ্মীৰ লগত মানে লগোৱা টাইপত নি পেলাই কাম কৰিব খুজিছিল আৰু শেষৰখনটো আটাইতকৈ মানে ডেঞ্জাৰাছ বুলিয়ে ক'ব লাগিব এছেঞ্চিয়েল কমোডিটিজৰ ওপৰত যিখিনি অত্যাৱশ্যকীয় সামগ্ৰীখিনি মানে তাতে মানে চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকিব আপুনি ভাবি চাওক যদি এনেকুৱা হয় তেতিয়াহ'লে আজিৰ ডেটত হয়তো কৃষকে আন্দোলন কৰি থকাৰ কাৰণে তেখেতসকলে কিছু ক্ষেত্ৰত মানে অত্যাৱশ্যকীয় সামগ্ৰীখিনিৰ দাম যদিও বঢ়াইছে তাতকৈ তেওঁলোকে হয়তো ভাবি আছিলে যে ইয়াতে 10 গুণ 15 গুণ বঢ়াই দিম কিন্তু বঢ়াব পৰা নাছিল এইকাৰণে যে কৃষকৰ আন্দোলন কণ্টিনিউৱাছলি লাগি আছিলে কিন্তু আজি এই যিটো মানে ঘোষণা তেখেতসকলে কৰিবলগীয়া হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে তেখেতসকলে সন্মুখৰ ইলেকশ্যন আছে ইলেকশ্যনৰ কথা প্ৰথম আৰু শেষত দেখিলে যে কণ্টিনিউৱাছলি
যি কৃষকসকলে আন্দোলন কৰিছে তেখেতসকলে বিভিন্ন ধৰণে চেষ্টা কৰিছিলে কন্দুৱা গেছ দিছিলে পানী মাৰিছিলে গাড়ী ওপৰেৰে চলাই দিছিলে বিভিন্ন ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছিল কেতিয়াবা কৈছিল মানে আন্দোলনকাৰীবিলাক পৰজীৱী হয় মানে এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ মানে তেওঁলোকে ষড়যন্ত্ৰ কৰি এই আন্দোলন মহিমূৰ কৰাৰ চেষ্টা কৰিছিল মাজতে লালকিল্লাত আপোনালোকে দেখিছে লালকিল্লাত মানে পতাকা উৰুৱাৰ দৰে এনেকুৱা ঘটনা ঘটিছিল ইমান সন্মুখৰ পৰা মানে যে প্ৰশাসনে কৃষকক হত্যা কৰিছিল সেইটো আমি সকলোৱে দেখা পাইছিলোঁ আৰু সেইখিনি সময়তে কিন্তু আমাৰ সন্মানীয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ডাঙৰীয়া সাংসদত কিন্তু মানে জোৰকৈ কৈছিল মোৰ তাত ভিডিঅ'টো আছে যে আপোনালোকে লিখি থওক আজিয়ে লিখি থওক যে এই বিল কিন্তু আপোনালোকে মানে চৰকাৰে মানে ষ্টেপ বাতিল কৰিবই লাগিব কিন্তু আৰু যি কৃষকে যেনেকৈ আন্দোলন কৰিছে কৃষক কিন্তু 1 ইঞ্চিও পিছুৱাই নহয় আপোনালোকে কৃষকক মাৰিব পাৰিব কৃষকক আপুনি লাঠি চালনা কৰিব কিন্তু আমাৰ দেশৰ কৃষকে কিন্তু 1 ইঞ্চিও পিছুৱাই নাহে আজি সেই ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাটো আজি মানে প্ৰমাণিত হৈ গ'ল আৰু লগতে আৰু এই যিটো বিজয় হৈছে আচলতে এই বিজয় মানে সম্পূৰ্ণ কৃষকসকলৰ বিজয় অন্নদাতাসকলৰ বিজয় আৰু এই অন্নদাতাসকলৰ বিজয়তে কিন্তু সমগ্ৰ ভাৰতবাসীৰ যে খাটি খোৱা ৰাইজ আছে এই ৰাইজ জনসাধাৰণৰ কিন্তু এই বিজয় কাৰণ যেতিয়াই ধৰক বাহিৰৰ পৰা অপশক্তি আহি আমাৰ যিখিনি আমাৰ জনসাধাৰণৰ বা আমাৰ যিখিনি খাটি খোৱা মানুহৰ ওপৰত মানে তেওঁলোকে বিভিন্ন ধৰণৰ মানে চেষ্টা কৰিব মানে হেৰি কৰাৰ কাৰণে সেইখিনি তেওঁলোকে ভৱিষ্যতেও এটা শিকনি পাব আৰু লগতে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আপোনালোকক জনাইছোঁ যে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে এটা সিদ্ধান্ত লৈছে যে অহাকালি এই কৃষকসকলৰ বিজয়ৰ বাবে যিহেতু আমিও যে আইন ফাৰ্মাৰ্ছ বিল কেইখন অহাৰ পিছৰে পৰা আমিও কণ্টিনিউৱাছলি মানে নেৰানেপেৰাকৈ কৃষক বিলৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে প্ৰতিটো স্তৰতে আমি আন্দোলন কৰি আহিছিলোঁ ইয়াৰ বিৰোধিতা কৰি আহিছিলোঁ আৰু অহাকালিও আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলাতে মানে কিষাণ বিজয় উৎসৱ মানে যিটো আছে এই মানে কৃষক বিজয় উৎসৱ পালন কৰা হ'ব আৰু এই হিচাপতে মই কৃষকসকলকো মানে যিখিনি কৃষকে মানে নিজৰ জীৱনক তুচ্ছ বুলি ভাবি আমাৰ বাবে সমগ্ৰ মানুহৰ বাবে ৰাইজৰ বাবে তেখেতসকলে যিখিনি আত্মবলিদান দিলে বা যিখিনি কষ্ট ত্যাগ কৰে তেখেতসকলক মই এই ক্ষেত্ৰত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মনোৰম গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া কথাখিনি আমি যদি অলপমান বেলেগকৈ চাওঁ তেতিয়াহ'লে দেখিব পূৰ্বৰ অভিজ্ঞতাৰ পৰা কওঁ যে নৰেন্দ্ৰ মোদী হওক বা অমিত শ্বাহ হওক ইমান সহজে হাৰি যোৱা মানুহ নহয় কিন্তু তেওঁলোকে ইমান সহজে বেকফুটত অহা মানুহ নহয় এইটো আমি ইতিমধ্যেই পূৰ্বতে কেইবাবাৰো এনেধৰণৰ অভিজ্ঞতা আছে গতিকে আপুনি কেনেধৰণৰ দেখিছে আচলতে এইটো তেওঁলোকৰ কৃষকসকলৰ প্ৰতিবাদত বা আন্দোলনত তেওঁলোকে হাৰ মানি পিছুৱাই অহা এটা সিদ্ধান্ত নে তেওঁলোকে এইটো এটা মাষ্টাৰ ষ্ট্ৰক খেলিছে তেওঁলোকৰ ৰাজনৈতিক এটা সমীকৰণৰ বাবে আপুনি কি ভাবে হয় প্ৰথমতে ধন্যবাদ জনালোঁ এই বিষয়টোৰ আপোনালোকে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আলোচনাৰ বাবে লোৱাৰ বাবে প্ৰথম কথাটো হ'ল মই ভাবোঁ এইটো নিশ্চিতভাৱে চৰকাৰৰ বা ভাৰতীয় জনতা পাৰ্টিৰ নৰেন্দ্ৰ মোদী বা অমিত শ্বাহ বা তেওঁলোকৰ শীৰ্ষ নেতৃত্বৰ এটা ৰাজনৈতিক হিচাপ নিকাচ আছে আৰু সময়টো চাই এই কথা অতি স্পষ্ট ৰাজনৈতিক হিচাপ নিকাচ লৈ তেওঁলোকে এইটো এই অংকটো কৰি তেওঁলোকে আজি এই ঘোষণাটো কৰিলে কিন্তু তাৰ লগে লগে এই কথাও সঁচা যে কৃষকসকলে যি ধাৰাবাহিকভাৱে আৰু যি সংঘবদ্ধভাৱে ঐক্যবদ্ধ হৈ শক্তিশালী এটা আন্দোলন কৰিছিলে এই আন্দোলনটোৰ ওপৰত তেওঁলোকে নতি স্বীকাৰ কৰিবলৈ অলপ সময়ও তেওঁলোক বিচলিত নহল কিন্তু গগৈ ডাঙৰীয়া নিশ্চিতভাৱে ইয়াৰ পৰা তেওঁলোকে কাক কথা কৈছে বিচলিত নহল মোদী কৃষকসকলৰ কথা কৈছো তেওঁলোকে আন্দোলনৰ পৰা বা তেওঁলোকৰ যিটো তেওঁলোকৰ কৃষকসকল মই সেই কথাটোৱে কৈছো মই সেই কথাটোৱে ক'বলৈ খুজিছোঁ যে আন্দোলনৰ পৰা বিচলিত নোহোৱাৰ বহু কথা আছে ইয়াত কেলে কথা আছে যদি যিসকলে আন্দোলনটোৰ গোটেই স্বৰূপটো ভালকৈ চায় যি ধৰণেৰে তেওঁলোকে কাৰ্যক্ৰমণিকা আন্দোলনৰ আগবঢ়াই নিছিলে তেওঁলোকে আমাৰ যিবিলাক সচৰাচৰ অসমত আমি আন্দোলন দেখি আহিছোঁ 83 চনৰ পৰা সেই আন্দোলনতকৈ এয়া সম্পূৰ্ণ বহুকেইটা দিশত পৃথক আন্দোলন আছিলে আৰু ইয়াৰ লগত যিহেতু সেই কৃষকসকলৰ নিজৰ জীৱন জীৱিকা জড়িত আছিল আমাৰ ইয়াত হোৱা আন্দোলনবিলাকত আমি দেখোঁ যে এই আন্দোলনবিলাকত জীৱন জীৱিকাতকৈ আমি কিছুমান আবেগ আৰু ৰাজনীতিক প্ৰাধান্য দি
ব্যক্তিগত স্বাৰ্থক প্ৰাধান্য দি বহুতে আমাৰ ইয়াত আন্দোলনবিলাক আগবঢ়াই নিয়া আমি দেখি আহিছিলোঁ ইমান দিনে কিন্তু আজি যদি আমি ভালকৈ এই গোটেই আন্দোলনটোৰ যদি কাৰ্যক্ৰমণিকা তেওঁলোকৰ পৰিক্ৰমা যদি লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম যে কৃষকসকলে কোনো ধৰণৰ তেওঁলোকৰ বিচলিত নোহোৱাকৈ তেওঁলোকে কোনো ধৰণৰ এই গোটেই যিমানখিনি তেওঁলোকে জোৰ জুলুম কৰিছিলে চৰকাৰৰ ফালৰ পৰা যিমানখিনি ষড়যন্ত্ৰ কৰিছিলে কৃষকসকলক বদনাম কৰিবলৈ এই সকলোবিলাকত তেওঁলোকে কোনো ধৰণেৰে তেওঁলোকে এই আন্দোলনৰ প্ৰতি তেওঁলোকে শিৰণত তেওঁলোকে এই চৰকাৰৰ ওচৰত শিৰণত নকৰিলে তেওঁলোকে আন্দোলনটো যিমান পাৰে সিমান ঐক্যবদ্ধ ৰূপত শক্তিশালী ৰূপত লৈ গ'ল বৰঞ্চ তেওঁলোকে এনেকুৱা কৰিলে যিমানেই তেওঁলোকে চৰকাৰৰ পৰা বাধা পাইছে যিমানেই তেওঁলোকে ষড়যন্ত্ৰৰ সন্মুখীন হৈছে সিমানেই তেওঁলোকে শক্তিশালী ৰূপত আন্দোলনটো থিয় কৰাইছে আপুনি যদি উত্তৰ প্ৰদেশ বা হাৰিয়ানা বা আপুনি যদি পাঞ্জাবৰ যদি মহাপঞ্চায়তবিলাক চাই যিবিলাক সমাৰোহ কৃষক সমাৰোহবিলাক চাই সংযুক্ত কৃষক মৰ্চাৰ তাত আপোনালোকে দেখিব যে কিমান শক্তিশালীভাৱে নেতাসকলে তাত বক্তব্য আগবঢ়াইছিলে কিমান জনসমুদ্ৰ যিমান হৈছিলে আৰু সাধাৰণ জনতাই যি ধৰণে এই আন্দোলনটোক নিজৰ জীৱন জীৱিকা ৰক্ষাৰ এটা মৰণপণ যুঁজ হিচাপে গ্ৰহণ কৰিছিলে আৰু ইয়াৰ লগত আৰু দুটা দিশ আমি জড়িত কৰিব লাগিব যিহেতু আমাৰ ইয়াত আমি আলোচনা কৰিছোঁ প্ৰসংগক্ৰমে আমাৰ অসমৰ ৰাজনীতিৰ কথা আহিব অসমৰ আন্দোলনৰ কথা আহিব এতিয়া আমি যদি লক্ষ্য কৰোঁ আমাৰ যদি আমি 83 চন আমি যদি 80 দশকৰ পৰা এতিয়ালৈকে যিমান গণতান্ত্ৰিক সংগ্ৰাম হ'ল সশস্ত্ৰ সংগ্ৰাম হ'ল সেইবিলাকৰ চৰিত্ৰ আৰু এই আন্দোলনৰ চৰিত্ৰ যদি আমি অকণমান লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম এই আন্দোলনটোত দুটা কথা অতি গুৰুত্বপূৰ্ণ তাৰে এটা কথা হ'ল যে ইয়াত একেবাৰে তলৰ পৰা অৰ্থনীতিটো জড়িত কৰা হৈছে অৰ্থনৈতিক আন্দোলন এটা ৰাজনৈতিকভাৱে তেওঁলোকে মোকাবিলা কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে অৰ্থনীতিটোক মূল ভেটি হিচাপে লৈ তেওঁলোকে আন্দোলনটো কৰিছে নাম্বাৰ 1 নাম্বাৰ 2 তেওঁলোকে এই আন্দোলনটোত এটা বৌদ্ধিক অতি সঠিক বৌদ্ধিক এটা পদক্ষেপ তেওঁলোকে কেৱল চিন্তা নকৰাকৈ কেৱল আবেগত উটি ভাহি গৈ তেওঁলোকে আন্দোলনটো কৰা নাই তেওঁলোকৰ লগত বহুত বৌদ্ধিক জগতৰ লোক আছে মই উদাহৰণস্বৰূপে আপোনালোকক ক'ব খুজিম যে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া সংযুক্ত কৃষক মৰ্চাৰ এজন মূল নেতাসকলৰ এজন যি বৌদ্ধিকভাৱে আন্দোলনটো কি ধৰণে নেতৃত্ব দিব লাগে আৰু তাৰ এটা আন্দোলনক পৰিচালনা কৰাটো কিন্তু যথেষ্ট ডাঙৰ কথা ৰূপত আগবঢ়াই লৈ যাব পাৰে হয় আৰু এইটো আন্দোলন পৰিচালনা কৰাৰ ক্ষেত্ৰত আৰু ডাঙৰ কথা যেহেতু এই কৃষকসকল বেছিভাগে পঢ়া শুনা কৰা কৃষক নহয় বা তেওঁলোকে সদায় খেতি পথাৰতে তেওঁলোকে কৰ্মৰ জৰিয়তে তেওঁলোকে আগবাঢ়িছে আজি মই যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া বা ৰাকেশ টিকাইতৰ যিখিনি বক্তব্য শুনিছোঁ তেওঁলোকে কিন্তু অকণমানো আশ্বস্ত হোৱা নাই তেওঁলোকে এটা কথা কৈছে তেওঁলোকে প্ৰথম কথাটো কৈছে এইটো ঐতিহাসিক বিজয় আমাৰ ওপৰত আমাৰ কৃষকৰ অধিকাৰৰ ওপৰত বা জনগণৰ যিটো অধিকাৰ যিটো আমাৰ গণতন্ত্ৰক ভৰিৰে মোহাৰি দিয়াৰ প্ৰৱণতা সেইটো কিন্তু কৃষক আন্দোলনটোৱে তাক এটা ভালকে জোকাৰণি দিছে আৰু গণতান্ত্ৰিক পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে এইটো এটা ডাঙৰ অস্ত্ৰ হ'ব পাৰে দ্বিতীয়তে তেওঁলোকে কৈছে যে এই কৃষি আইন কেইখন মুখেৰে ক'লে নহ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কেইখন যেতিয়ালৈকে সম্পূৰ্ণ সাংবিধানিক প্ৰক্ৰিয়াৰে বাতিল কৰা নহ'ব তেতিয়ালৈকে আন্দোলন জাৰি থাকিব অৰ্থাৎ তেওঁলোকে এই মুহূৰ্তটো তেওঁলোকৰ আবেগক আচলতে উঠলি উঠিবলৈ দিয়া নাই যোৱা উঠিব দিয়া নাই আৰু এটা কথা কৈছে যে তেওঁলোকে এই দুখন বাতিল কৰাটোৱে তেওঁলোকৰ আন্দোলনৰ একমাত্ৰ উদ্দেশ্য নাছিলে তেওঁলোকৰ আৰু এটা উদ্দেশ্য আছিলে যে এতিয়া এখন MSP গ্যাৰান্টি আইন তেওঁলোকক লাগে ন্যূনতম সমৰ্থন মূল্য তেওঁলোকৰ এই আন্দোলনৰ অন্যতম দাবী আছিলে ন্যূনতম সমৰ্থন মূল্য তেওঁলোকৰ উৎপাদিত ফচলৰ এখন গ্যাৰান্টি আইন লাগে যাতে কোনো বৃহৎ পুঁজিপতিয়ে আহি এই কৃষকসকলৰ ওপৰত তেওঁলোকে নাচিবহি নোৱাৰে গতিকে সেইটো নিশ্চিত নকৰা পৰ্যন্ত তেওঁলোকে এই আন্দোলনৰ পৰা পিছুৱাকে নাহে এই কথাটো তেওঁলোকে স্পষ্ট কৰি দিছে মই ভাবো তেওঁলোকে এইখিনি শেষ নকৰাকে আন্দোলন তেওঁলোকে নেৰে তেওঁলোকে ইতিমধ্যে ঘোষণা কৰা সকলো কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিম বুলি তেওঁলোকে কেতিয়াও বাতিল কৰা নহ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে তাৰ কাৰণে কাইলৈ পৰহিলৈ ভিতৰত তেওঁলোকৰ সংযুক্ত কৃষক মৰ্চাৰ সভা হ'ব এই সভাত নেতাসকলে সিদ্ধান্ত ল'ব তেওঁলোকৰ পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব নিশ্চয় গগৈ ডাঙৰীয়া খুব সুন্দৰ কথা আপুনি উত্থাপন কৰিছে আমি আকৌ আপোনাৰ ওচৰলৈ যাম আৰু এইখিনি কথা পঢ়িয়াই চাব বিচাৰিম প্ৰিন্স ফাইজুল হক আছে আমাৰ সৈতে AJPৰ সম্পাদক
কিন্তু তাৰ আগতে মই হক ডাঙৰীৰ ওচৰলৈ যোৱাৰ আগতে এটা বিশেষ মন্তব্য দেখুৱাবলৈ বিচাৰিছোঁ যিটো মন্তব্য প্ৰদান কৰিছে আসাদুদ্দিন ওৱেইছিয়ে এটা খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অলপমান ওৱেইছিৰ মন্তব্যটো শুনাবলৈ বিচাৰিছোঁ আজি এই সিদ্ধান্তৰ পাছত डबल एनआरसी का प्रोटेस्ट आपने देखा कि पूरे देश में मुसलमानों के साथ सेकुलर लोग ठहरे अभी तक रूल्स नहीं बने उसके तो वो दिन दूर भी नहीं है इंशाल्लाह जब मोदी सरकार CAA का कानून भी वापस लेगी अपने ब्रूट मेजॉरिटी के ऊपर अपने ईगो की सेटिस्फैक्शन के लिए अपने अहंकार को सेटिस्फाई करने के लिए आपने इस तरह कानून बनाए मोदी सरकार सिर्फ प्रोटेस्ट करने वालों को हरास करती है जेल में डालती है UAPA लगाती है ये जो फैसला लेना पड़ा इनको आने वाले स्टेट इलेक्शन में इनको जिसे उर्दू में कहते हैं कि नविश्ते दीवार राइटिंग ऑन द वॉल नजर आ गई ওৱেইছিয়ে এইটো কথা উল্লেখ কৰিছে তেওঁ কাৰ প্ৰসংগটো উল্লেখ কৰিছে যে অতি শীঘ্ৰে মোদী চৰকাৰে কাখনো বাতিল কৰিবলৈ বাধ্য হ'ব এতিয়া হক ডাঙৰীয়া যিহেতু আছে এই আজিৰ এই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পাছত বিগত এটা বছৰ কৃষকসকলৰ যিটো আন্দোলনৰ যিটো ধাৰা সেইটো দেখাৰ পাছত মানুহে এটা কথা উপলব্ধি কৰিছে কৰবাত সেই ধাৰাটো আৰু গগৈ ডাঙৰীয়া যিটো কথা ক'লে যে আন্দোলনৰ সেই ধাৰাটো আৰু অসমত কা বিৰোধী আন্দোলনৰ ধাৰাটো কিছু পৃথক আছিলে চৰকাৰে যিসকল আন্দোলনকাৰীয়ে প্ৰাণ আহুতি দিবলগীয়া হ'ল বহুতেই নিজৰ জীৱন জীৱিকায় সলনি কৰিবলগীয়া হ'ল সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিলে আৰু কাখন সন্দৰ্ভত নিজৰ স্থিতিত অটল থাকিল কিন্তু অসমত আন্দোলন স্থিমিত হ'ল আপোনালোকে কি দেখে যে সেই আন্দোলন আৰু অসমৰ আন্দোলনৰ মাজত পাৰ্থক্য কি যিকোনো ন্যায্য যেতিয়া দাবী হ'ব তাৰ প্ৰতি চৰকাৰ নহয় সকলোৱে সেৱা মানিবই লাগিব সেইটো আজিৰ কৃষক আন্দোলনে প্ৰতিষ্ঠা কৰিলে হয় আমি দেখিছোঁ যে কৃষক আন্দোলন কেনেকৈ আৰম্ভ হৈছিল আৰু কেনেকৈ সফল সমাপ্তিৰ দিশে গ'ল নেৰানেপেৰা বলিষ্ঠ প্ৰতিবাদে তেওঁলোকৰ এই দাবীবোৰ সমাধান কৰাৰ দিশত আগবাঢ়িছে এটা কথা কৈছে আপুনি কথা এটা কৈছে যে কৃষক আন্দোলনৰ পৰা আমি কিবা শিকিব লগা আছে নেকি মই ভাবোঁ অসমবাসীয়ে শিকিব লগা একো নাই অসমবাসীয়ে বেলেগক শিকাব লাগিব কাৰণ অসমবাসীয়ে 1979 চনৰ পৰা 1985 চনলৈ একেৰাহে 6 বছৰীয়া আন্দোলন কৰি সফল সমাপ্তি কৰিছে আজি কৈছে যিসকলে নাজানে তেওঁলোকে কৈছে যে অসমৰ মানুহক ইতিহাস শিকাব লাগে বুলি সেই বিষয়সমূহটো এতিয়াও বিচাৰাধীন হৈ আছে নহয় কথাটো সেই কথাবিলাকৰ কাৰণে আন্দোলন চলি আছে প্ৰতিবাদ হৈ আছে অসমৰ মানুহৰ নেৰানেপেৰা দাবীৰ ফলত 1979 চনৰ পৰা 85 চনলৈ একেৰাহে 6 বছৰীয়া আন্দোলন হ'ল তাতে 800ৰ ওপৰত 855 জনৰ অধিক শ্বহীদ হ'ল বহু ঘূণীয়া হ'ল নিৰ্যাতিত হ'ল ধৰ্ষিত হ'ল ইমানখিনি কষ্ট ত্যাগ কৰিবলৈ অসমৰ মানুহ জনসাধাৰণে কুণ্ঠাবোধ নকৰিলে মানুহৰ নিজৰ খেতি মাটি বিক্ৰী কৰি হ'লেও আন্দোলনত জঁপিয়াই পৰিল সেই সময়ত সেই কথা কিন্তু আজি বৰ্তমান সময়ত একাংশই পাহৰি গ'ল আমাৰ আছে জ্যেষ্ঠ সাংবাদিক অদীপ ফুকন ডাঙৰ তেখেতে ভালকৈ ক'ব তেখেতো সেই সময়ত আন্দোলনৰ নেতৃত্বতে আছিল সেই কথা কিন্তু আমি পাহৰিলে ভুল হ'ব সেই সময়তে আজি যিটো কথা হৈছে যে কা আন্দোলন স্থমিত হ'ল নেকি নাই হোৱা কা আন্দোলন হৈ আছে কা আন্দোলনটো যদি চাওঁ কা আন্দোলনৰ ক্ষেত্ৰত আমি যদি চাওঁ 2019 চনত 19 চনৰ 9 ডিচেম্বৰত উত্তৰ পূৰ্বাঞ্চল বন্ধ হৈছিল অসমৰ ছাত্ৰ সংগঠনে উত্তৰ পূৰ্বাঞ্চল বন্ধ দিছিল তাৰপিছত 11 তাৰিখে অসমৰ ছাত্ৰ সমাজে ৰাজপথত ওলাই আহিছিল 12 তাৰিখে পুনৰ জাগৰণ হৈছিল 12 তাৰিখে অসমৰ 5 জন ব্যক্তি ছাত্ৰ যুৱক নিহত হৈছিল শ্বহীদ হৈছিল সেই কথাবোৰ আমি পাহৰা নাই তাৰপিছত একেৰাহে প্ৰতিবাদ সাব্যস্ত হৈছিল আৰু সেই প্ৰতিবাদ গৈ ফেব্ৰুৱাৰী মাহলৈ গৈছিল সেই সময়ত একাংশই হিংসাত্মক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ ব্যৱস্থা কৰিছিল যাক আমি কেতিয়াও সমৰ্থন নকৰোঁ সেই সময়ৰ নেতৃত্বত থকা সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুদ্ৰ ভট্টাচাৰ্যই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কৈছিল যে আমাৰ অহিংস পন্থাৰে আগবাঢ়িম অহিংস পথাৰে যাম সেই কথাখিনি তেওঁলোকে কৈছিল আমিও সেই আন্দোলনত যিহেতু জড়িত আছিলোঁ আমি নেতৃত্বত নাছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যিহেতু ওলাই আহিছিলোঁ আমি সাধাৰণ কৰ্মী হিচাপে সাধাৰণ প্ৰতিবাদকাৰী হিচাপে আমি অংশগ্ৰহণ কৰিছিলোঁ
গতিকে আমি ভাবোঁ সেই তেনেকৈ যিহেতু ফেব্ৰুৱাৰীলৈকে গৈছিল, ফেব্ৰুৱাৰীৰ পাছত অসমৰ ছাত্ৰ সমাজে মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাকে ধৰি বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল। ঠিক সেই সময়তে আহি গ'ল কোভিড 2020 চনত কোভিড পৰিস্থিতি আহি গ'ল, যাৰ কাৰণে গোটেই স্থবিৰ হৈ গ'ল। মই ভাবোঁ কা আন্দোলনটো তেনেকৈ স্থবিৰ হৈ গ'ল, আৰু কা আন্দোলনটো স্থবিৰ কৰাৰ কাৰণে চৰকাৰৰ এক মানে ষড়যন্ত্ৰ ৰচিলে। আমি ভাবোঁ, সেইকাৰণে মই ভাবোঁ যে অসমে শিকিব লগা নাই, অসমে বেলেগে শিকাব পাৰিব। কা আন্দোলন এতিয়াও এতিয়া শেষ হৈ যোৱা নাই, কা আন্দোলন কৰি আছে। ক'ত আছে আমি অসম জাতীয় পৰিষদ যিহেতু আজি কিছুদিন আগতে জন্ম হৈছিল, অসম জাতীয় পৰিষদ জন্ম হোৱাৰ পাছতে আমি কা আন্দোলনৰ ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি কিছুদিন আগতে যোৱা ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে আমি কা আন্দোলনৰ বিৰুদ্ধে আমি জাতীয় গৰ্জন হিচাপে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। তাৰপিছত 17 তাৰিখৰ পৰা এসপ্তাহৰ কাৰণে আমি গণ সচেতনতাৰ কাৰণে জাতীয় সচেতনতা আমি কাৰ্যসূচী লৈছোঁ। গতিকে আমি বুলি নহয়, বিভিন্ন দলে প্ৰতিবাদে কোনো আজি যদি তেনেকৈ ভাবে চৰকাৰ আজিৰ তাৰিখৰ আগলৈকে কৃষকৰ যিটো মানে দাবী আছিল, যিটো প্ৰতিবাদ কৰিছিল, তেওঁলোকে সেই যদি চাওঁ, তেওঁলোকে প্ৰতিবাদ কৰিছিল, চৰকাৰে কৈছিল বিভিন্ন ধৰণৰ ভেঙুচালি কৰি আছিল। যদি সেই ভেঙুচালিবিলাক খালিস্তানীৰ সমৰ্থন বুলি কৈছিল, মানে আন্দোলনজীৱীৰ বুলি কৈছিল, সংবাদ মাধ্যম এটা কথা কৈ থৈ দিওঁ, একাংশ সংবাদ মাধ্যমেও কিন্তু এই বিষয়টোক লৈ যথেষ্ট ভেঙুচালি কৰিছিল। আজিৰ তাৰিখতো এই সংবাদ মাধ্যম, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই বিষয়টোক লৈ একেবাৰে একপক্ষীয় স্থিতি লৈ তেওঁলোকে নিজৰ স্থিতি দেখুৱাই দিছিল। সেই সময় যিসকলে আন্দোলন কৰিছিল তেওঁলোকক চৰকাৰে বেয়া কোৱাটো পিছৰ কথা, তেওঁলোকে বেয়া নামেৰে নামকৰণ কৰি সেই গোটেই আন্দোলনটোক এক প্ৰকাৰৰ এটা অন্য দিশলৈ ঠেলিবলৈ চেষ্টা কৰিছিল। একাংশ সংবাদ মাধ্যমো এই গোটেই ষড়যন্ত্ৰত জড়িত হৈ আছে, আৰু আজি তেওঁলোক নিমাত। আজিৰ তাৰিখতো তেওঁলোকে এই বিষয়টোক এটা অন্য দিশলৈ ঠেলিবলৈ চেষ্টা কৰিছে, য'ত তেওঁলোকে লিখিছে যে আন্দোলনজীৱীৰ মুখত টেপ লগালে মোদীয়ে। এনেধৰণৰ কথা তেওঁলোকে উল্লেখ কৰিছে। কি হাস্যকৰ এটা ভূমিকা সংবাদ মাধ্যমৰ, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সংবাদ মাধ্যমৰ কি হাস্যকৰ ভূমিকা। লাজ লাগে এনেকুৱা সংবাদ মাধ্যমৰ প্ৰতি আমাৰ, যিসকলে এনেধৰণে লাগে কংগ্ৰেছ হওক, লাগে বিজেপি হওক, কোনো ধৰণৰ এটা দলৰ হৈ মুখপাত্ৰ হৈ কাম কৰে, আৰু আজি সেই সংবাদ মাধ্যমে এনেধৰণে বাতৰি সম্প্ৰচাৰ কৰিছে। হওক ডাঙৰীয়া, চবু কৰক। কা আন্দোলন এতিয়াও শেষ হোৱা নাই, কা আন্দোলন কৰি আছে। এটা কথা কিন্তু আপোনাক সুধিম, এই যিটো হিংসাত্মক আন্দোলন আমি কোনেও নিবিচাৰোঁ। 26 জানুৱাৰীত কিছু হিংসাত্মক ৰূপ লৈছিলে গোটেই আন্দোলনটোৱে, তাৰ পাছত তেওঁলোকে এটা দিশলৈ গতি কৰিলে। গগৈ ডাঙৰ ইতিমধ্যে কৈছে যে তেওঁলোকক পৰিচালনা কৰা একাংশ মানুহ আছিলে, আৰু তেওঁলোকক হয়তো সেই সুপৰিচালিত ৰূপত সেই আন্দোলনটোক আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ল। তাৰ পাছত তেওঁলোকে যি ঠাইতেই আন্দোলন কৰিছে, সীমামূৰীয়া যি স্থানকেইটা আছে, তাতে তেওঁলোকে খুব শক্তিশালী ৰূপত তেওঁলোকৰ স্থিতিত অটল থাকিলে। কিন্তু তাৰ মাজতে যে আমি কথা কওঁ, অসমত যেতিয়া এই গোটেই আন্দোলনটো হিংসাত্মক হ'ল, তাৰ পাছত আমি আহ্বান জনাইছিলোঁ, সকলোৱে আহ্বান জনাইছোঁ যে অব্যাহত থাকক আন্দোলন, কিন্তু হিংসাত্মক হ'ব নালাগে। তাৰ পাছত 4 দেৱালৰ মাজত আন্দোলনটোক লৈ যোৱা হ'ল। কোনোবাই গান গালে, কোনোবাই গীটাৰ বজালে, কোনোবাই কবিতা গালে, কিন্তু সেয়াইতো চৰকাৰক চুব নোৱাৰে। সেইটোতো আন্দোলনৰ, মই নাভাবোঁ যে সেইটো এটা আন্দোলনৰ ভাষা হ'ব পাৰে। হওক ডাঙৰীয়া, যে কোনোবাই এখন 4 দেৱালৰ ভিতৰত এখন ফিল্ডত সোমাই গান গাই আছে আৰু চৰকাৰে সেই প্ৰতিবাদত সেও মানিব, সেইটো কেনেধৰণৰ আন্দোলন আপুনি কওকচোন। আপুনি যিখিনি কথা কৈছে আপোনাৰ লগত মই সহমত নহয়। প্ৰতিবাদ আমি কি ধৰণে কৰিম, কেতিয়াবা আমি মুখত কলা কাপোৰ বান্ধি বহিছোঁ, কেতিয়াবা বগা কাপোৰ বান্ধিও মুখত বান্ধি মই কোৱা নাই, মই আপোনাৰ লগত সহমত নহয়। আমি কৈছোঁ আপুনি প্ৰতিবাদটো কি হিচাপে লৈ যাব, কি ধৰণে কৰিব। কেতিয়া আমি অনশন কৰিছোঁ, কেতিয়াবা 1 ঘণ্টাৰ কাৰণে হয়তো বা আধা ঘণ্টাৰ কাৰণে হয়তো অৱস্থানো কৰিছোঁ। বিভিন্ন ধৰণৰ পদ্ধতিৰে আমি আগুৱাই গৈছোঁ। গতিকে গানৰ জৰিয়তেও আমি শিল্পীসকলে প্ৰতিবাদ কৰিছে।
আৰু বিভিন্ন চিত্ৰকাৰে ছবি আঁকি তাৰ প্ৰতিবাদ কৰিছে আৰু ঠিক তেনেদৰে আগবাঢ়িছে বিভিন্ন গণসমাৱেশ হৈছে বিভিন্ন শোভাযাত্ৰা হৈছে বা বিভিন্ন ধৰ্ণা জাতীয় আদি বিভিন্ন পদ্ধতিৰে বিভিন্ন ব্যৱস্থাৰে প্ৰতিবাদ আন্দোলনটো হৈছে আৰু সেই আন্দোলনটো অকল সেই ধৰণে নহয় এই আন্দোলনে নহয় বিভিন্ন অসমৰ যিসমূহ আন্দোলন হৈছে এই ধৰণৰ ব্যৱস্থাৰে গৈ সদায় আন্দোলন কৰিছে আৰু আন্দোলন কৰবাৰ এখন ফিল্ডত আৰম্ভ হৈছে মানে এইটো নহয় যে সেইটো চৰকাৰে নুশুনা ভাজুৰি আছে যিটো আজিৰ তাৰিখলৈ কৃষকৰ ক্ষেত্ৰত সেই কথাটোৱে আহিছিল যে বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰ মোদী চৰকাৰে কাণত তোলা দিয়া বুলি আমি কৈছিলোঁ তোলা দি বন্ধ কৰি ৰাখিছিল তেওঁ বাহিৰত কি হৈছে গম নাপায় অৱশেষত গম পালে যে তেওঁলোকৰ ভেটি মাটি হেৰালে 5খন ৰাজ্য হ'বলগীয়া আগন্তুক নিৰ্বাচনত তেওঁলোকে সকলো হেৰুৱাব তেওঁলোকে সিদ্ধান্ত লৈছে তেওঁলোকে তেনেকুৱা সিদ্ধান্ত লৈছে যে গোটেই হেৰুৱাতকৈ আমি কিবা এটা যাতে থাকিব পাৰে 2024ত তেওঁলোকে পুনৰ চৰকাৰত যাতে আহিব পাৰে সেই চিন্তা চৰ্চা কৰি তেওঁলোকে এটা কাম কৰিছে এই আন্দোলন ফলপ্ৰসূ নহ'ল হয় নেকি নহয় তেনেকুৱা ধৰণে ৰাইজক কেৱল হাৰাশাস্তি কৰি গ'লে হয় তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰে কিন্তু ভাৰতবৰ্ষৰ ৰাইজ সচেতন যিহেতু গতিকে ইয়াৰ কিন্তু সমষ্টিত উত্তৰ দিল হয় এটা কথা মনত ৰাখিব যে আপোনালোকে কৈছে যে চৰকাৰৰ কাণত নালাগিল নেকি বা চৰকাৰে নুশুলে নেকি চৰকাৰে চব শুনি আছে চৰকাৰে দেখিছে চৰকাৰে নেদেখা ভাজুৰিহে কাম কৰি আছে গতিকে জনসাধাৰণ ওলাব লাগিব জনসাধাৰণ ওলালে প্ৰতিবাদ কৰিলে জনসাধাৰণে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিব তাৰ কিন্তু চৰকাৰে ভয় খাব তাক দমন কৰাৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে ঠিক আছে হক ডাঙৰীয়া আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম কিন্তু আমি যিখিনি কথা পাতি আছোঁ যে আন্দোলনৰ প্ৰক্ৰিয়াটো বিৰতিৰ সময় হৈছে এটা বিৰতি ল'ব লাগিব তাৰ আগতে মই এটা কথা চমুকৈ অধিক কুমাৰ ফুকন ডাঙৰীয়া আপোনাক সুধিবলৈ বিচাৰিছোঁ এই ৰাকেশ টিকাইটৰ দৰে একাংশ লোক যিসকলে খুব চিন্তা চৰ্চা কৰি বিবেকেৰে এই গোটেই বিষয়টো আগবঢ়াই লৈ গ'ল ক'ৰবাত অসমত সেই ৰাকেশ টিকাইট এগৰাকীৰ অভাৱ ঘটিল নেকি স্বাভাৱিকভাৱে তেওঁ এটা স্পষ্ট দেখিলে যে যিটো লক্ষ্য স্থিৰ কৰি লৈছে যে সংগ্ৰাম কৰিছে কৃষকৰ 300 আইন আৰু কৃষকৰ স্বাৰ্থত তাত কোনো সাম্প্ৰদায়িকতা গুণ নাই তাত কোনো ব্যক্তিগত ৰাজনীতি গুণ নাই তাত কোনো ৰাজনীতি অংক তাত নাই মানে যিটো সংসদীয় ৰাজনীতিৰ মুনাফা নাই এই গোটেই কথা লক্ষ্য স্থিৰ কৰি লৈ তেওঁলোকে আগবাঢ়িছে আৰু তাৰপিছত মনোৰম গগৈয়ে বৰ সুন্দৰ এনালাইচিছ এটা কৰিছে য'ত তাত অৰ্থনীতি সোমাই আছে আমি যদি অসমৰ ক্ষেত্ৰত আমি চাওঁ পিছত আমি আলোচনা কৰিম অসমত গুৱাহাটী শোধনাগাৰৰ আন্দোলনৰ বাহিৰে এখন অৰ্থনৈতিক আন্দোলন হ'ল আৰু গুৱাহাটী শোধনাগাৰ আন্দোলন সফল হ'ল সমগ্ৰ অসমত আন্দোলন কৰি সেই হিষ্ট্ৰী এটা দীঘলীয়া সেইখিনি আমি নকওঁ এতিয়া কিন্তু এতিয়া তাৰ বাহিৰে যদি আমি চাওঁ আজিলৈকে অসমৰ এটা আন্দোলনো কিন্তু সফল হোৱা নাই অসম চুক্তি আমি জড়িত আছিলোঁ আমিও এইটোও কম অসম আন্দোলন সফল নহ'ল যিমতে এই ক্ষেত্ৰত আমি আন্দোলনটো আমি কৰিছিলোঁ এই আন্দোলন সকলোৱে লগত লৈ পেলাই যিটো ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিছিল সেইটো কিন্তু নহ'ল আৰু সেইটো যিটো সুযোগবিলাক লয় যেতিয়া ভাষাগত জাতিগত এই ধৰণৰ দৃষ্টিভংগী যেতিয়া সংগ্ৰামবিলাক হয় বিভক্ত কৰিবৰ কাৰণে ৰাষ্ট্ৰৰ এটা সুযোগ লয় আৰু আমাক এই কথাটো সদায় সুযোগবিলাক লৈ আহিছে গতিকে মই ভাবোঁ যে আমি বহুত কথা শিকিবলগীয়া আছে বিশেষকৈ এই যে কৃষক আন্দোলন সেই আন্দোলনে কিন্তু অসমৰ আগন্তুক সময়ত আন্দোলনটোক এটা ঐক্যবদ্ধভাৱে যিহেতু এটা ৰুলছ 2 বছৰ হৈ গ'ল এতিয়াও ৰুল কৰা নাই মই ভাবোঁ যে আজিৰ কৃষক আন্দোলনৰ পৰা অসমৰ প্ৰতিটো দল সংগঠন সচেতন ব্যক্তিয়ে অসমৰ সমাজ জীৱনে এটা স্পষ্ট কৰক যে কৃষক আন্দোলনক আমি সন্মান জনাবৰ কাৰণে আন্দোলনটো ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাওঁ একত্ৰিতভাৱে আৰু এই ক্ষেত্ৰত কাৰো লগত আপোচ নকৰাকৈ এটাই আমাৰ হ'বলৈ যেতিয়ালৈকে বাতিল নকৰে তেতিয়ালৈকে সংগ্ৰাম চলি যাব তাৰ কোনো ৰাজনৈতিক আৰু স্বাৰ্থ নাথাকিব তাৰ কোনো সাম্প্ৰদায়িক বিষবাস্প কোনেও দিব নোৱাৰিব এই দৃষ্টিভংগী যদি যাব পাৰোঁ তেতিয়াহ'লে আমি কৃষকসকলক এই কৃষক আন্দোলনক আমি সন্মান কৰা হ'ব নিশ্চয় এটা বিৰতি ল'ব এইখিনিতে বিৰতিৰ পিছত আৰু কিছু কথা পাতিবলগীয়া আছে বিশেষকৈ অৰ্থনৈতিক ফালৰ পৰা এতিয়া এই যিখন আইন সেই আইনখন কি হ'বলৈ গৈ আছে বা কেনেধৰণৰ এটা ইমবেলেঞ্চ হ'বগৈ পাৰে নেকি গোটেই বিষয়টো সেই বিষয়ে কথা পাতিম তাৰ আগতে এটা চমু বাণিজ্যিক বিৰতি খন্তেকীয়া বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু আজি আমি কথা পাতি আছোঁ আন্দোলন তাত আৰু ইয়াত যিটো আন্দোলনে গোটেই দেশ কঁপাই গ'ল আৰু অৱশেষত কেন্দ্ৰীয় চৰকাৰ মনত ৰাখিব এখন ৰাজ্য চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শ্বাহে তেওঁলোকে সিদ্ধান্ত কৰিবলৈ সলাবলৈ বাধ্য হৈছে ইউটাৰ্ণ ল'বলৈ বাধ্য হৈছে কিমান শক্তিশালী আৰু দৃঢ় এটা আন্দোলন হ'ব পাৰে সেয়া কিন্তু কৃষকসকলে দেখুৱাই দিলে
অখিল গগৈ বিধায়ক অখিল গগৈ এই সন্দৰ্ভত এটা মন্তব্য কৰিছে আৰু তাত কিছু তাৎপৰ্য আছে সেই মন্তব্যটোৰ কি অংশ শুনাবলৈ বিচাৰিছোঁ বিহীন সংগ্ৰামৰ ওচৰত শাসক শ্ৰেণী সদায় নতজানু হৈ যায় সেইকাৰণে মোৰ এই মুহূৰ্তত মনত পৰিছে যে অসমীয়া ৰাইজৰ অসমবাসী ৰাইজৰ আমাৰ যি কা বিৰোধী সংগ্ৰাম আছিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বিৰোধী যিখন সংগ্ৰাম আছিলে সেই সংগ্ৰামখনো আজি বিজয় লাভ কৰিলোহেঁতেন আমি সকলোৱে বিজয় লাভ কৰিবলৈ গৈ আছিলোঁ কিন্তু আমি আমাৰ জাতীয় নেতৃত্বই আপোচ কৰাৰ কাৰণে আৰু সাহস কৰি এই সংগ্ৰামখনক আগুৱাই নিব নোৱাৰাৰ কাৰণে আজি আমি কা বিৰোধী আন্দোলনখনত বিফল হ'লোঁ তো সেই সংগ্ৰামখন আপোনালোকে সকলোৱে জানে যে ৰাস্তাৰ পৰা লৈ গৈ খেলপথাৰলৈ লৈ যোৱা হ'ল তাক গান নাচৰ আন্দোলনত পৰিণত কৰি পেলোৱা হ'ল আৰু আপোনালোকে সকলোৱে জানে যে সেই সংগ্ৰামৰ তীব্ৰতা কমাই আনি চৰকাৰৰ লগত আপোচ কৰা হ'ল গতিকে এই মুহূৰ্তত মই সকলোকে আহ্বান জনাইছোঁ যে কা বিৰোধী সংগ্ৰামখনৰ কথা পুনৰ বিবেচনা কৰিব লাগে আমি সকলোৱে লগ লাগি আকৌ কা বিৰোধী সংগ্ৰামখন আৰম্ভ কৰিব লাগে কাৰণ কাৰ জৰিয়তে আমাৰ অসমৰ সমাজ জীৱন অসমৰ ভাষা অসমীয়া ভাষা অসমৰ সংস্কৃতি ধ্বংস হ'ব আৰু সেইকাৰণে মই সকলোকে কা বিৰোধী আন্দোলনখন আৰম্ভ কৰিবৰ কাৰণে এয়া আছিলে বিধায়ক অখিল গগৈৰ মন্তব্য এই মুহূৰ্তত অদীপ কুমাৰ ফুকন আপোনাৰ ওচৰলৈ আহিছোঁ অখিল গগৈ যিখিনি কথা ক'লে আচলতে তেওঁ কাক অৰ্থ কৰি কৈছে স্পষ্টকৈ কোৱা নাই কিন্তু বুজাই বুজিব এয়া যি নহওক আপুনি আৰম্ভণিতে এটা কথা উল্লেখ কৰিছিল যে চৰকাৰৰ চৰিত্ৰ চাই আন্দোলন কৰিব লাগে স্বাভাৱিক এতিয়া অখিল গগৈ যিটো কথা ক'লে যে একাংশ আমাৰ জাতীয় সত্তাই আপোচ কৰিলে এই কা আন্দোলনখনত লৈ তেওঁলোকে গোটেই ৰাজপথৰ পৰা আন্দোলনটো গৈ খেলপথাৰৰ মাজলৈ সোমাই দিলে গতিকে ক'ৰবাত এই চৰকাৰৰ চৰিত্ৰ বুজি আন্দোলন নহ'ল নেকি আপোচ কৰাৰ কথাটো এটা বেলেগ বিষয় কাৰণ তাত ধাৰণা কৰা যায় ধাৰণাত আহিব পাৰে আপোচৰ কথাটো কিন্তু কথাটো হ'ল মূল বিষয়টো হ'ল যিটো এটা জাতিৰ স্বাৰ্থত কৰা এটা সংগ্ৰাম এই সংগ্ৰামৰ ৰণকৌশল আৰু এই সংগ্ৰামৰ লক্ষ্য এটা স্পষ্ট হ'ব লাগিব কোনটো পৰ্যায়লৈকে নিম আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ চৰিত্ৰ স্বাভাৱিকভাৱে ৰাষ্ট্ৰই যিহেতু গোটেই বস্তুটো দুৰ্বল কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰাইছে দিল্লীৰ পৰা হওক দিছপুৰৰ পৰা বা ৰাষ্ট্ৰ বুলি যিটো ব্যৱস্থা এই ব্যৱস্থাত অহৰহ প্ৰচেষ্টা চলাই আছিল গতিকে তেওঁলোকৰ চৰিত্ৰ যিটো আমি আজি কৃষকসকলে ৰাষ্ট্ৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি কিন্তু তেওঁলোকৰ লক্ষ্য স্থিৰ কৰিছে আমি কিন্তু অসমত কা বিৰোধী আন্দোলনটো আমি কওঁ এইটো জাতিৰ শেষৰণ শৰাইঘাটৰ শেষৰণ বিভিন্ন কথা কওঁ কিন্তু সেই ৰণকৌশলটো আমি কিন্তু স্থিৰ কৰিব নোৱাৰিলোঁ আৰু যিটো কাৰণে আজি অখিল গগৈয়ে যিটো কৈছে তেখেতো এই সংগ্ৰামত জড়িত তেখেতো নেতা আছিল তেখেতো বাহিৰত নহয় আমিও বাহিৰত নহয় চবেই মিলি আমি কৈছোঁ আমাৰ প্ৰত্যেকেই ভুল কৰিছোঁ প্ৰত্যেকে ভুল কৰিছে কোনোবাই যদি ভুল কৰিছে আমি তেওঁলোকক ভুলটো শুদ্ধ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকক আঁতৰাই আমি দায়িত্ব লোৱাৰ ক্ষেত্ৰত কিয় আমি পিছ পৰি থাকিলোঁ কিন্তু জাতিৰ স্বাৰ্থত কোনোবাই এজনে কৰিব বেলেগে নকৰিব বা তেওঁহে কৰিব সেইটো কথা হ'ব নোৱাৰে বা কোনোবা এটা সংগঠনে যদি ভাবে এনে মোৰ দায়িত্ব আছে মইহে কৰিম মানে মোৰ দায়িত্ব বুলি নহয় মই সন্মুখত থাকিব লাগিব মোৰ দলটো সন্মুখত থাকিব লাগিব এই ধৰণৰ ধাৰণা যদি কৰে অসমত সেইটো হয় কাৰণ প্ৰায় 43-44 বছৰ আমি কণ্টিনিউৱাছলি আমি এইবিলাক ক্ষেত্ৰত জড়িত হৈ আছি দেখিছোঁ কোনোবা হয় ব্যক্তি নহয় কোনোবা সংগঠনে ভাবি লয় এটা অহংকাৰ অহমিকা এই গোটেই বস্তু মইহে কৰিম মই সন্মুখত থাকিম বাকীবিলাক নহয় আৰু তাৰ ফলত বা আছামে তেওঁহে কৰি আছে মই দূৰত থাকিম এটা সময়ত আমি বোকা ছটিয়াব পাৰিম এই ধৰণৰ দৃষ্টিভংগী কিন্তু অসমৰ আন্দোলনবিলাক আমি বিফল হৈ আছোঁ গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে অখিল গগৈক আহ্বান কৰিছোঁ নেতৃত্ব লওক সকলোৱে নেতৃত্ব লওক ঐক্যবদ্ধভাৱে আৰু এইটো মই ভাবোঁ যে ৰাজনৈতিক মুনাফা চাই নহয় সেই জাতিৰ স্বাৰ্থত দিছপুৰত কোন যাব সেই কথা নহয় আৰু কোনো ক্ষেত্ৰতে এটা ৰাজনৈতিক দল কৰিম মই ৰাজনীতি কৰিম এই শব্দবিলাক সাধাৰণতে এই ধৰণৰ আন্দোলনৰ মজিয়াৰ পৰা আহিব নালাগে কা বিৰোধী আন্দোলনৰ মাজত তাৰমানে এই শব্দবিলাক আহি গ'ল খুব বেছিকৈ যাৰ ফলতে ৰাষ্ট্ৰই সুযোগ ল'লে যাৰ ফলত আমাৰ মাজত বিভাজন কৰিবৰ কাৰণে শক্তি কৰিলে কাৰণ সাধাৰণতে যিবিলাক আমাৰ জাতীয় আন্দোলন বুলি কওঁ জাতীয় আন্দোলনবিলাক সাধাৰণতে ধৰ্ম নিৰপেক্ষ হৈ থাকে আৰু সকলো জাতি জনগোষ্ঠীসকলে ঐক্যবদ্ধ হৈ পেলাই যুঁজে আৰু তাত আমাৰ বাক্য বা আমাৰ কাৰ্যসূচী এনেকুৱা কেতিয়াও হোৱা উচিত নহয় য'ত কোনোবা শংকাবোধ কৰে বা কোনোবাই ভয় পায় এনেকুৱা ধৰণৰ হোৱা উচিত নহয় গতিকে তথাপি সময় আছে আমাৰ এইখিনি আমাৰ ভুলৰ পৰা আমি সুকীয়া মানে নতুন পথ এটা লোৱা উচিত মই ভাবোঁ যে কা বিৰোধী আন্দোলন যিহেতু এতিয়ালৈকে ৰুলছখন হোৱা নাই কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে কৰিব বিচাৰি এতিয়া সময় আছে যিহেতু গতিকে মই ভাবোঁ যে এই এটা শিক্ষা লৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে অসমত যিমান জাতীয় সংগঠন আছে অসমত প্ৰকৃতত অসম ভিত্তিত 777টা সংগঠন আছে অসম ৰাজ্যিক ভিত্তিত কৃষক শ্ৰমিক কৰ্মচাৰী শিক্ষক ছাত্ৰ বিভিন্ন এই যে 777টা সংগঠনে একেলগে বহি হ'লেও যিসকলে আমি সামাজিক সংগঠন সকলোৱে মিলি ঐক্যবদ্ধ হওক আৰু মই ভাবোঁ যে এই কা বিৰোধী আন্দোলনৰ জৰিয়তে আমি চৰকাৰকে বাধ্য কৰিব পাৰিম ৰাতুল কলিতা এতিয়া আমি আহিছোঁ ৰাজনৈতিক কথাখিনিলে এতিয়া ৰাহুল গান্ধীয়ে যিটো কথা উল্লেখ কৰিছে যে
ৰাহুল গান্ধীয়ে লাগি আছিল বিষয়টোত বা কংগ্ৰেছে নেতৃত্বই ৰাষ্ট্ৰীয় নেতৃত্বই লাগি আছিলে কৃষকসকলৰ সৈতে তেওঁলোক আছিল আৰু ৰাকেশ টিকাইতে হওক বা অন্যান্য যিসকল কৃষক নেতা আছিল তেওঁলোকক বেকবোন হিচাপে কংগ্ৰেছে সেই সাহসখিনি দি গৈছে অসমৰ ক্ষেত্ৰত কি হ'লগৈ কা আন্দোলনখন যেতিয়া হৈছিলে তেতিয়া এই কাখনক লৈ কংগ্ৰেছৰ দুটা স্থিতি বৰাক আৰু ব্ৰহ্মপুত্ৰক লৈ গতিকে ৰাজনৈতিকভাৱে আপোনালোক কিমান শক্তিশালী আছিল বুলি ভাবে এটা আন্দোলন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চাওক আসলতে আন্দোলন বুলি কোৱাৰ লগে লগে অদীপ দাই কৈছে আন্দোলন বুলি ক'লে যেতিয়া জাতীয় মানে স্বাৰ্থক লৈ যেতিয়া আন্দোলন কৰা হয় বা পেটৰ ভোকক লৈ যেতিয়া আন্দোলন কৰা হয় তেতিয়া আন্দোলন ধৰক এটা সংগঠনৰ যিকোনো এটা পাৰ্টিকুলাৰ সংগঠনৰ লগত সীমাবদ্ধ নাথাকে আসলতে ৰাইজে ওলাই আহিব লাগিব সকলো ভুক্তভোগী যেতিয়া ওলাই আহে তেতিয়া এখন এটা আন্দোলন মানে আপোনাৰ ছাকচেছ হয় আৰু এই ক্ষেত্ৰত ধৰক কৃষকসকলৰ কথা সেই উদাহৰণ কিন্তু মই কা আন্দোলন এটা ডাঙৰ কথা এটা মানে মোৰ মনত যিটো ভাৱ হৈছিলে সেইদিনা মই যেতিয়া গুৱাহাটীত ওলাই আহি মই দেখিছিলোঁ সেইটো কিন্তু আটাইতকৈ শিকিবলগীয়া কথা কোনটো আছে জানেনে আমি বেছিভাগতে আমি ডাঙৰ ডাঙৰ মানে ইয়াত টিভি শ্ব'তে হওক বা বেলেগ বেলেগ আমাৰ বয়সীয়াল ব্যক্তিবিলাকে বা আমাৰ জেনেৰেশ্যন আমি ক'ব খুজিছোঁ যে আজি নতুন জেনেৰেশ্যন যিটো নতুন প্ৰজন্মই মানে জাতীয় প্ৰেম নাই বা জাতীয় সত্তা নাই তেওঁলোকে হয়তো ইংলিছ বাবু হৈ গৈছে হিন্দী হৈছে কিবা হৈছে এইবিলাক কথা ক'ব বেছি ব্যস্ত হৈ যোৱা বুলি কৈছে কিন্তু এই যিটো 11 তাৰিখৰ যিটো আন্দোলন সেই আন্দোলন কিন্তু আচলতে যদি আপুনি ভাবি যায় একদম যদি সঁচা কথা ক'ব যাওঁ তেতিয়াহ'লে কোনো কিন্তু আন্দোলন মানে কোনো সংগঠনে প্ৰথম প্ৰৰোচনা কৰিছিল ছাত্ৰৰ যিটো আন্দোলন আছিল সেইটো ছাত্ৰৰ আন্দোলন আছিল আৰু ছাত্ৰসকলে যিটো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আটাইতকৈ শক্তিশালী আছিল আৰু মোৰ আটাইতকৈ মই আজিৰ ক্ষেত্ৰত মই সেই সময়টো মাজতো কৈছিলোঁ যে ছাত্ৰ সমাজক মই মোৰ মনৰ পৰা মই যিহেতু ময়ো ছাত্ৰ সময়ত এনেকুৱা কিছুমান আন্দোলনৰ লগত জড়িত আছিলোঁ মই আৰম্ভণিতে আছুৰ লগত জড়িত আছিলোঁ তাৰপিছত মই কংগ্ৰেছত জইন কৰিলোঁ কিন্তু মই নিজে নলবাৰী কলেজত যেতিয়া জিয়াছ হৈছিলোঁ এনেকুৱা কিছুমান ঘটনাক লৈ আমি আন্দোলন কৰিছিলোঁ কিন্তু সেই আন্দোলন ছাত্ৰ সমাজৰ যিটো নিবৃত কোণত যিটো জাতীয় প্ৰেম লুকাই থকা যিটো আমি দেখা পালোঁ তেখেতসকলে তেওঁলোকে কিন্তু পিছুৱাই অহা নাছিলে সেইদিনা কিন্তু আপোনালোকে দেখিছে তেওঁলোকক ভাঙা ঘৰত ৰখা হৈছিলে ভাঙা ঘৰত লাঠি চাৰ্জ কৰা হৈছিলে কাৰোবাক চুচৰাই টানি লৈ যোৱা হৈছিলে ৰাস্তাত পেলাই দিয়া হৈছিল কিন্তু তেওঁলোকে কিন্তু নিজৰ আন্দোলনৰ যিটো ৰাস্তা যিটো মানে তেওঁলোকৰ গন্তব্যস্থান আহিছিল আৰু সেই ক্ষেত্ৰত কিন্তু ছাত্ৰ সমাজক মই এই মঞ্চৰ পৰাই মই ধন্যবাদ জ্ঞাপন কৰিব পাৰিছোঁ তাৰ পাছৰ পৰ্যায়ত পিছৰ পৰ্যায়ত অদীপ দাই কৈছে যে আন্দোলনবিলাক কিছুমান আন্দোলন টাইম ধৰি দিয়া হ'ল বিৰোধী হিচাপে আপোনালোকৰ স্থিতি বিৰোধী হিচাপে আমি সমগ্ৰ অসমতে কা বিৰোধী আন্দোলন কৰিছোঁ জনজাগৰণ যাত্ৰা আমি কৰিছিলোঁ নিৰ্বাচনৰ সময়ত কিন্তু কংগ্ৰেছে বাৰম্বাৰ কাৰ কথা কৈছে তাৰ আগত আৰু পাছত কোনো ধৰণৰ এক্টিভিটি নাই নহয় আগত আছিলে আপুনি অসম মানে তেতিয়াৰ মানে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত সমগ্ৰ অসম জুৰি মানে কা বিৰোধী জনজাগৰণ যাত্ৰা কৰা আছিল এখন মানে চহৰো বাদ পৰা নাছিলে কিন্তু আমি আমাৰ যিখিনি ৰাজনৈতিক শক্তি আছিল আমাৰ শক্তি অনুযায়ী কিন্তু আমি সকলোতে আমি এই জনজাগৰণ যাত্ৰা বা আমি কা বিৰোধী আন্দোলন কিন্তু আমি গঢ়ি তুলিছিলোঁ আমি সফল নোহোৱাৰ এটা অন্যতম কাৰণ আছিল কি কোভিড পৰিস্থিতিয়ে মানে এনেকুৱা কৰিছিল যে চৰকাৰখনে মানে বাকী সকলো ৰাইজক ভিতৰত ৰাখি তেওঁলোকে নিজে নিজে সন্মুখৰ পৰা আহি তেওঁলোকৰ নিজৰ যিটো ৰাজনৈতিক উদ্দেশ্য সেই উদ্দেশ্য তেওঁলোকে মানে পূৰণ কৰাৰ বাবে তেওঁলোক মানে সফল হৈছিলে কিন্তু আমাক বিৰোধী হিচাপে তেওঁলোকে আমাক চাৰিওফালৰ পৰা যেতিয়া বান্ধি পেলাই আমাক ঘৰৰ ভিতৰতে ৰাখি দিলে বিশেষকৈ কোভিডক দেখুৱাই দি আমি ৰাজনৈতিক দল হিচাপে এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'লোঁ যে যদি আমি ওলাই আহোঁ তেতিয়া ৰাইজে ক'ব যে চাওক ৰাইজৰ মানে জীৱনৰ প্ৰতি তেওঁলোকৰ কোনো গুৰুত্ব নাই সেইকাৰণে হয়তো তেওঁলোকে আহিছিলে কিন্তু আমি তাৰ পিছতো কিন্তু যিখিনি সময় পাইছোঁ সেই সময়খিনিত কিন্তু সমগ্ৰ অসম জুৰি কিন্তু আমি আন্দোলন চলাই গৈছিলোঁ আৰু আজিও আমি কাৰ বিৰুদ্ধে আন্দোলন চলাই যাম কাৰ বিৰুদ্ধে আমাৰো স্থিতি আজিও মানে সেই একেটাই আছে আমি খবৰ ৰাখিম যে কেনেধৰণে বিৰোধী হিচাপে আপোনালোকৰ ভূমিকাসমূহ কেনেকুৱা হয় আৰু এটা আন্দোলনক সঠিক দিশত লৈ যাবলৈ কিন্তু আপোনালোকৰ যথেষ্টখিনি শক্তি আছে সেই শক্তিক আপোনালোকে কিমান প্ৰয়োগ কৰিছে সেইটো নিশ্চয় লক্ষণীয় হ'ব মই এইখিনিতে মই ৰাইজকো অনুৰোধ জনাম সমগ্ৰ অসমীয়া ৰাইজক অনুৰোধ জনাম যে এই যে কা বিৰোধী সংগ্ৰাম আছে কংগ্ৰেছ দলৰ নেতৃত্বতে হওক বা বাকী অৰাজনৈতিক দলৰ নেতৃত্বতে হওক যাতে এই নেতৃত্বৰ প্ৰতি লক্ষ্য নাৰাখি অকল অসমৰ জাতীয় সত্তা বা অসমীয়া ভাষা সংস্কৃতিৰ লক্ষ্য ৰাখি সকলোৱে যদি এই আন্দোলন জঁপিয়াই পৰে তাৰ বাবে মনোৰম গগৈ ডাঙৰীয়া আপোনাৰ পৰা এটা কথা জানিবলৈ বিচাৰিম এটা আপুনি যিহেতু গোটেই বিষয়টো চাইছে খুব সূক্ষ্মভাৱে এটা পৰ্যালোচনা চাওঁ যে ক্ষমা বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমা বিচাৰিছে এটা মানুহে হয়তো যিসকলে তেওঁৰ সেই গোটেই মন্তব্যটো ভালকৈ চোৱা নাই তেওঁলোকে হয়তো ভাবিব যে তেওঁ ক্ষমা বিচাৰিছে কাৰণ এটা ভুল হ'ল কেন্দ্ৰীয় চৰকাৰৰ আৰু কৃষকসকল বিজয়ী হ'ল গতিকে কৃষকসকলক তেওঁ ক্ষমা বিচাৰিছে কিন্তু তেওঁ ক্ষমাটো অলপমান সাৰ্কাষ্টিক আচলতে সেইটো ক্ষমা নহয় তেওঁ ক্ষমা এই কাৰণেই বিচাৰিছে যে আমি এই আইনখনৰ ভাল গুণখিনি একাংশ কৃষকক বুজাবলৈ সক্ষম নহ'লোঁ
তাৰ বাবে ভাৰতবৰ্ষৰ বা ভাৰতবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ অৰ্থাৎ তেওঁলোকে এই আইনখন ভাল এই আইনখন বেয়া বুলি এতিয়াও ক'ব খোজা নাই বা জনবিৰোধী বা কৃষক বিৰোধী বুলি ক'ব খোজা নাই তেওঁলোকে কৈছে যে একাংশ কৃষকক আমি বুজাব নোৱাৰিলোঁ অধিকাংশ কৃষককে বুজাই দিছিলোঁ একাংশক বুজাব নোৱাৰিলোঁ যাৰ ফলত আজি আমি ক্ষমা প্ৰাৰ্থী গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্যটোৱে আগন্তুক সময়ত এই আইনখন আকৌ এবাৰ অন্য ৰূপত মানুহৰ মাজলৈ অহাৰ এটা সম্ভাৱনীয়তা ব্যক্ত কৰিছে নেকি কেনেবাকৈ হয় মই আপোনাৰ ইতিমধ্যে এই কথাটো কৈছোঁ যে সংযুক্ত কৃষক মৰ্চাৰ নেতাসকলে এই কথা ইতিমধ্যে তেওঁলোকে মুকলিভাৱে কৈছে যে যেতিয়ালৈকে এই সংসদত বিৰোধী তেওঁলোকে পদক্ষেপ লৈ থাকিব সংসদত আৰু কৃষকসকলক যেতিয়ালৈকে কৃষকসকলে প্ৰাপ্য অধিকাৰ নাপাব যি কাৰণে তেওঁলোকে আন্দোলন আৰম্ভ কৰিছিল তেতিয়ালৈকে তেওঁলোকে আন্দোলন চলাই যাব তেওঁলোকে এই কথা বুজি পাইছে আৰু আপুনি যিটো কথা ক'লে প্ৰধানমন্ত্ৰীৰ মন্তব্যটো ময়ো ভালকৈ শুনিছোঁ তেখেতে কৈছে যে ক্ষমা বিচাৰিছে তেখেতে এই কৃষকসকলক ক্ষমা বিচৰা নাই 700জন কৃষকৰ মৃত্যু হ'ল এই আন্দোলনত তাৰ কাৰণে ক্ষমা বিচৰা নাই এজন কেন্দ্ৰীয় মন্ত্ৰীৰ পুতেকে গৈ কৃষকসকলৰ ওপৰত গাড়ী চলাই দিলে তাৰ কাৰণে তেওঁ ক্ষমা বিচৰা নাই তেওঁ ক্ষমা বিচাৰিছে বাকীসকল কৃষকক যিসকল কৃষকে তেওঁৰ কথাবিলাক মানি লৈছিলে যে এখন আমি বাতিল কৰাৰ কাৰণে গতিকে এই গোটেই কথাখিনিয়ে এটা কথা স্পষ্ট ৰূপত দাঙি ধৰে যে এয়া অহা উত্তৰ প্ৰদেশ আৰু পাঞ্জাবকে ধৰি যিকেইখন ৰাজ্যৰ নিৰ্বাচন আছে এই নিৰ্বাচনত তেওঁলোকে জয়লাভ কৰিবৰ কাৰণে এটা কূটকৌশল হিচাপেও এই কামটো কৰিছে তেওঁলোকে অসহায় হৈছিলে কৃষকসকলৰ আন্দোলনৰ কাৰণে কাৰণ কৃষকসকলে কোনো ক্ষেত্ৰত হেও মানিব বিচৰা নাছিলে গতিকে তেওঁলোকে এটা অন্য ধৰণেৰে কৌশল কৰি তেওঁলোকে মুঠতে নিৰ্বাচনী বতৰণি পাৰ হ'ব কাৰণে চেষ্টা কৰিব সেই কথাটো ইতিমধ্যে মই ভাবোঁ যে এই সংযুক্ত কৃষক মৰ্চাৰ নেতৃত্বই বুজি উঠিছে তেওঁলোকৰ টিকায়ত সাহাব বা যোগেন্দ্ৰ যাদৱ বা অন্যসকলৰ মন্তব্য আপোনালোকে যদি চাই যিসকলে সংযুক্ত কৃষক মৰ্চাত আছিলে তেওঁলোকৰ মন্তব্য চালে এই কথা স্পষ্ট হয় তেওঁলোকে কথাটো বুজি পাইছে গতিকে তেওঁলোকে আন্দোলনটো তেওঁলোকে আগবঢ়াই লৈ যাবই মই ৰাজনৈতিক দলৰ নেতাসকলে কি কৈছে সেই কথা এতিয়াই নাযাওঁ কাৰণ ৰাজনৈতিক দলসকলে কোৱা কথা আৰু এই কৃষকসকলৰ আন্দোলনকাৰী নেতৃত্বই কোৱা কথাৰ মাজত কিছু পাৰ্থক্য থাকিব গতিকে সেইকাৰণে এই আন্দোলনটো যে স্থিমিত নহয় আৰু ইয়াক যে গোটেই দেশজুৰি বিয়পাই দিবৰ কাৰণে কৃষক নেতাসকলে যে তেওঁলোকে এটা পৰিকল্পনা কৰিছে সেই কথা কিন্তু তেওঁলোকৰ এই গোটেই কথা কাণ্ড আৰু তেওঁলোকৰ এই গোটেইখিনিতে স্পষ্ট হৈ পৰে গতিকে মই এই কথা স্পষ্টভাৱে এই কথা বুজি পাইছোঁ যেন লাগে যে এই আন্দোলনটো স্থিমিত নহয় এয়া জনগণৰ জয় হিচাপে যিহেতু চিহ্নিত হৈছে গতিকে এইটো সকলোকে সামৰি এই আন্দোলনটো হয়তো দীৰ্ঘকালীন পৰ্যায়ত আগবাঢ়ি গৈ থাকিব ঠিক আছে মই এই মুহূৰ্তত প্ৰিন্স ফাইজুল হক আপোনাৰ পৰা এটা কথা জানিম এতিয়া আন্দোলনৰ আজি বিষয়বস্তুটো হৈছে আন্দোলন যে কৃষকসকলে যিটো আন্দোলন কৰি দেখুৱালে সেই আন্দোলনটো সকলোৱে চাইছে গোটেই ভাৰতবাসীয়ে প্ৰায় 1 বছৰ 3 মাহ কাল পৰ্যবেক্ষণ কৰিছে কেনেধৰণে আগবঢ়াই লৈ গৈছিলে এতিয়া আন্দোলনৰ কথা যিহেতু পাতি আছোঁ আৰু ইতিমধ্যে জানো যে অসমত কেইবাটাও আন্দোলন হৈ গৈছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে এতিয়া শেহতীয়া যিটো ডাঙৰ আন্দোলন হ'ল কা বিৰোধী আন্দোলন সেই বিষয়টোৰ লগত এতিয়া তুলনা আহি গৈছে আপুনি যিহেতু ছ'চিয়েল মিডিয়াত চাইছে তাতো বহুত তুলনা আহিছে এতিয়া গতিকে আপুনি ভাবে নেকি যে কা বিৰোধী আন্দোলনটো সঠিক দিশত গৈ আছিল কিন্তু তাতে কিছুমান হুলিগান সোমাই বা আন কিছু শক্তি সোমাই আচলতে গোটেই বিষয়টো স্থিমিত কৰিবলৈ চেষ্টা কৰা হ'ল হয় আন্দোলনটো মই ভাবোঁ আন্দোলন সঠিক দিশতে গৈ আছিল তাৰ মাজত কিছুমান মানুহ কিছুমান ষড়যন্ত্ৰকাৰী সোমাল সেই ষড়যন্ত্ৰকাৰীয়ে আমাক এই আন্দোলনটোৰ কাৰ্যকলাপ আন্দোলনৰ যিটো পদ্ধতিত প্ৰশ্ন কৰাই দিলে তেওঁলোক কোন হ'ব পাৰে আৰু নহয় সেই চৰকাৰৰ ফালৰ পৰাই হয় বা আমাৰ আন্দোলনটোক সঠিকভাৱে যিবিলাকে যোৱাটো নিবিচাৰে তেওঁবিলাকে আন্দোলনৰ যিটো পদ্ধতিটো প্ৰশ্ন উঠাই দিলে আৰু সেই প্ৰশ্ন উঠাই দিয়াৰ পিছত প্ৰশ্ন যেতিয়া উঠাৰ পিছত আমাৰ কিছুমান মানুহে সেইটোকে হয় বুলি ভাবিলে যেনেকৈ মোৰ মনত আছে অলপ পাহৰিলোঁ
সিতুপদেশৰ এটা সাধু মোৰ মনত আছে তিনি ব্ৰাহ্মণ এটা ছাগলী কান্ধত লৈ গৈ আছিল কান্ধত লৈ গৈ থাকোঁতে তিনিজন মানুহে বেলেগ বেলেগকৈ লগ কৰি ক'লে সেইটো ছাগলী কিয় কুকুৰ লৈছ অমুক কৈছ এনেকৈ কৈ পিছত তেওঁলোকৰে সন্দেহ হ'ল ছাগলীটো এৰি দিলে কিন্তু সেই লম্পটকৈ ছাগলীটো নিজে লৈ গৈ ভোজ ভাত খালে গতিকে তেনেকুৱা ধৰণৰ এটা কাণ্ড কাৰখানা চলিছিল কিন্তু মই ভাবোঁ কা আন্দোলনটো শেষ হৈ যোৱা নাই কা আন্দোলনটো মই ক'লোৱে যে যি সময়ত বন্ধ হ'ল কমি গ'ল তেতিয়া পৰীক্ষাৰ সময় হ'ল পৰীক্ষাৰ পাছতেই কোভিড পৰিস্থিতি আৰম্ভ হ'ল আৰু তাৰ পিছতেই কিন্তু কা আন্দোলনটো পুনৰ আৰম্ভ হৈছিল শেষ হোৱাৰ পিছত মানে নৱেম্বৰ মানত আৰু কা আন্দোলনটো আৰম্ভ হৈছিল তাৰপিছত নিৰ্বাচন আহিল নিৰ্বাচনৰ পাছত আৰু পুনৰবাৰ কোভিড পৰিস্থিতিৰ কাৰণে বন্ধ হ'ল কিন্তু আমি অসম জাতীয় পৰিষদ অসমৰ মানুহেওতো পাহৰে অসমৰ মানুহেও বহুত পাহৰে অতি আৱেগিক হওক ডাঙৰীয়া অতি আৱেগিক মানুহখিনিয়ে যিটো স্থিতি আমি দেখিছিলোঁ কা আন্দোলনৰ সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে যেনেধৰণে ওলাই আহিছিলে মানুহ কেৱল দল সংগঠন বুলি কোৱা নাই বিভিন্ন পৰ্যায়ৰ মানুহ ওলাই আহিছিল কিন্তু তাৰ পাছত আপুনি যেনেধৰণে উল্লেখ কৰিছে তাৰ পাছত নিৰ্বাচন আহিল নিৰ্বাচনত আকৌ সেই বিজেপিকে বিপুল ভোটত জয়যুক্ত কৰালে গতিকে অসমৰ মানুহে কথা পাহৰে সেইটো একেবাৰে চিৰন্তন সত্য কথা মই ভাবোঁ কথা নাপাহৰে এইকাৰণে নাপাহৰে তেওঁলোকে জাতীয় ইস্যুটোত তেওঁলোকে কেতিয়াও আপোচ কৰা নাই চৰকাৰৰ বৰ্তমান বিজেপি দলেও তেওঁলোকে ভাবিছিল এইবাৰ উৎখাত হ'ব আৰু সেই ধৰণে সেই সময়ত পৰিস্থিতি আছিল কিন্তু তেওঁলোকে শেষত এটা মাষ্টাৰ ষ্ট্ৰোক বুলিয়ে কৈছোঁ মই এটা ষ্ট্ৰোক কৰিলে মহিলাসকলক মাইক্ৰ' ফাইনেন্সটো ৰেহাই দিম বুলি ঋণ ৰেহাই দিম বুলি ক'লে যিটো যাৰ কাৰণে মহিলাসকল বহুত মহিলাৰ ঘৰত অৱস্থা বেয়া হৈ গ'ল বহুতে ছুইচাইড কৰিব লগা আত্মহত্যাৰ নিচিনা ব্যৱস্থা ল'ব লগা হ'ল এনেকুৱা এটা পৰিৱেশ হ'ল ঘৰত পতি পত্নীৰ মাজত সংঘৰ্ষ হ'ল এনেকুৱা এটা পৰিৱেশ হৈছিল গতিকে সেইটো এটা খেলিলে যাৰ কাৰণে তেওঁলোকে মহিলাসকলে ওলাই আহিল বিজেপিক ভোট দিবৰ কাৰণে আৰু এটা কথা মই পুনৰবাৰ কওঁ চৰকাৰ এখন হ'ল মানে কোনোবা মানে দাবী বা ন্যায্য দাবী শেষ হৈ গ'ল সেইটো ভবাটো উচিত নহয় এইকাৰণে কৈছোঁ এইবাৰ চৰকাৰ বিজেপিৰ পুনৰ হ'ল কাৰণে কাটো শেষ হৈ গ'ল কাৰ বিৰুদ্ধে প্ৰতিবাদ শেষ হ'ল সেইটো ভবাটো উচিত নহয় মই পুনৰবাৰ কৈছোঁ অসম আন্দোলনৰ কথা অসম আন্দোলনৰ সময়ত সেই সময়ত 83 চনত নিৰ্বাচন অনুষ্ঠিত কৰিছিল জাপি দিছিল অসমৰ মানুহে প্ৰতিবাদ কৰিছিল নিৰ্বাচন অবৈধ নিৰ্বাচন বুলি কৈছিল সেই সময়তে কিন্তু চৰকাৰ হৈছিল হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল তেতিয়া চৰকাৰ হৈছিল গতিকে চৰকাৰ তেনেকৈ হ'লেই যে কিছুমানে ভোট দিলেই মানে যে চৰকাৰখন একদম ইছ্যুবিলাক মূল দাবীবিলাক নোহোৱা হৈ যাব সেইটো কেতিয়াও হ'ব নোৱাৰে যিখন কা আন্দোলনৰ আলম লৈ এটা ৰাজনৈতিক দল গঠন হ'ল তেওঁলোকক কিন্তু কোনেও সমৰ্থন আগনবঢ়ালে নহয় আমি ভাবোঁ আমাক সমৰ্থন জনাইছে সম্পূৰ্ণভাৱে জনাইছে কিন্তু মই ক'লোঁ যে তেওঁলোকৰ যিটো কূটনীতি নহয় কূটনীতি হ'লে দেশৰ জাতিৰ উন্নতিৰ কথা ভাবে ৰাজ্যখনৰ ভাষা কলা সংস্কৃতিৰ উন্নতিৰ কথা ভবা হয় কুনীতিৰ কাৰণে আমি অলপ পিছ পৰি ৰ'লোঁ এই কুনীতিৰ কাৰণে তেওঁলোকে কুনীতি কৰিলে য'ত মহিলাসকলৰ পৰা ভোটটো আদায় কৰিবৰ কাৰণে সক্ষম হ'ল ঠিক আছে মই অনুষ্ঠানটো শেষ কৰিব লাগিব কিন্তু তাৰ আগতে মই এটা কথা মোৰ হাতত বেছি সময় নাই মই ফুকন ডাঙৰী আপোনাৰ পৰা জানিম এতিয়া অৰ্থনৈতিকভাৱে এই গোটেই বিষয়টো আপুনি কেনেধৰণে চাইছে কাৰণ নিশ্চয় এটা অৰ্থনৈতিক প্ৰভাৱ থাকিব এই আন্দোলন চৰকাৰৰ এই সিদ্ধান্ত আৰু বিভিন্ন ফালৰ পৰা দুটা কথা যদি চাই দেখিব যোৱা 7টা বছৰৰ চৰকাৰৰ যিটো চৰিত্ৰ এইখন চৰকাৰৰ চৰিত্ৰ যদি চাই দুটা দিশত তেওঁলোকে খুব গুৰুত্ব দিয়ে এটা বিষয় হ'ল কি কৰ্পৰেট ছেক্টৰৰ সদায় মানে কৰ্পৰেট ছেক্টৰক সহায় কৰিব লাগিব বা কৰ্পৰেট ছেক্টৰ যাতে সুৰক্ষিত হয় দ্বিতীয় বিষয়টো হ'ল ক্ষমতাকেন্দ্ৰিক ৰাজনীতি যাতে সুৰক্ষিত হয় গতিকে যেতিয়া দেখিব তেওঁলোকে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি ক'ৰবাত যদি অসুবিধা হৈছে লাগিলে কৰ্পৰেট ছেক্টৰ অলপ ৰাখি থ'ব এই যিটো আজি ঘটনা ঘটিল এই ঘটনাটো কিন্তু এই কৰ্পৰেট ছেক্টৰৰ স্বাৰ্থত তেওঁলোকে তিনিখন আইন আনিছিল কিন্তু যেতিয়া দেখিলে যে কৰ্পৰেট ছেক্টৰটোক যদি সহায় কৰিব লাগে ক্ষমতাটো ৰাখিব লাগিব কিন্তু এই কৰ্পৰেট ছেক্টৰক সহায় কৰিবলৈ যাওঁতে তিনিখন আইন যদি কৰা যায় তেতিয়া ক্ষমতাকেন্দ্ৰিক ৰাজনীতি তেওঁলোকৰ হাতৰ পৰা যাব গতিকে তেওঁলোকে স্বাভাৱিকভাৱে এইটো অগ্ৰাধিকাৰ দিলে আৰু তাৰ কাৰণে আইনখনৰ বাতিলৰ সিদ্ধান্ত এটা ল'লে অৰ্থনৈতিক ক্ষেত্ৰত যদি চাই দেখিব
সাময়িকভাৱে যদি চাই দেখিব যে কৃষকসকলে ভাৰতবৰ্ষৰ প্ৰায় GDP অলমষ্ট 11% আমাৰ কৃষকৰ পৰা আহে কৃষিৰ পৰা আহে গতিকে কৃষিৰ 42% মান আমাৰ কৃষিৰ শ্ৰমিক কৃষকৰ লগত জড়িত কৃষি ক্ষেত্ৰখনত জড়িত গতিকে এই এটা বিশাল ক্ষেত্ৰ এই বিশাল ক্ষেত্ৰটো অৰ্থনীতিৰ যিটো অৰিহণা আগবঢ়ায় ভাৰতবৰ্ষৰ অৰ্থনীতি যিটো অৱস্থা দেউলীয়াপন অৰ্থনীতি বুলি ক'ব পৰা যায় এই গোটেই ক্ষেত্ৰত আমি যদি চাওঁ তিনিমাহে যিবিলাক অংক হয় এই অংকত দেখা গৈ যে ক্ৰমে আমাৰ GDP কৃষিৰ ক্ষেত্ৰত কমি আহিছে এই GDP যিটো কৃষি ক্ষেত্ৰত কমি অহাৰ লগে লগে চৰকাৰৰ ৰাজহৰ সংকট হৈছে আন এটা ক্ষেত্ৰত কৰ্পৰেট গোষ্ঠীৰ অসুবিধা হৈছে GDP কমি অহাৰ লগে লগে কৃষিৰ পৰা যিটো উৎপাদন হ'ব লাগে সেই গোটেইটো কমি অহাৰ লগে লগে ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই যিহেতু আমাৰ কৰ্পৰেট গোষ্ঠীয়ে বিভিন্ন ধৰণৰ পৰিকল্পনা তেওঁলোকে কৰিছে বিভিন্ন গুদাম কৰিছে বিভিন্ন এই গোটেই কথাবিলাক সংকটলৈ আহিব গতিকে এই ক্ষেত্ৰত এটা অৰ্থনীতিটো দুইটা এংগলত ভাৰতবৰ্ষৰ ৰাজহৰ ক্ষেত্ৰত GDP ইনক্ৰিজৰ ক্ষেত্ৰত আৰু কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থ এই সকলো বিষয়ে জড়িত থকাৰ কাৰণে অৰ্থনৈতিক দিশটো ইয়াৰ লগত জড়িত হৈ আছে ঠিক আছে অনুষ্ঠান শেষ কৰি মই প্ৰথমতে এণ্ডিং ৰিমাৰ্কছ ল'ম মনোৰম গগৈ আপোনাৰ পৰা এই গোটেই বিষয়বস্তুটো শেষত আপুনি কি ভাবিছে যে কোনফালে ধাৱমান হ'বলৈ গৈ আছে এইটোতো মই আগতে কৈছোঁ যে যিটো আপোনাৰ এই আন্দোলনটোৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিম বুলি নেতাসকলে যিটো কৈছে এইটো কৃষক আন্দোলনৰ মানে কৃষকৰ সমস্যাবিলাকক লৈ এটা সৰ্বভাৰতজুৰি এটা তেওঁলোকে জনজাগৰণ তেওঁলোকে তৈয়াৰ কৰিব যেন লাগে আৰু সেইটো পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কি পদক্ষেপৰে কৰে সেইটো লক্ষণীয় হ'ব দ্বিতীয়তে অসমৰ ক্ষেত্ৰত যিখিনি কথা এতিয়ালৈকে ওলাই আছে আন্দোলনক কিয় কেনেকৈ আন্দোলনটো ব্যৰ্থ হ'ল বা ব্যৰ্থ হোৱা নাই চলি আছে এনেকুৱা ধৰণৰ কথাবিলাক ওলাই আছে মই এই ক্ষেত্ৰত এটা কথাই ক'ম আপুনি সেই কথাটো যিটো ফুকন ডাঙৰীয়া সুধিছিলে যে অৰ্থনীতি কেনেকৈ জড়িত হৈ আছে যেতিয়ালৈকে এটা আন্দোলনত প্ৰকৃত অৰ্থত অৰ্থনৈতিক বিষয়বিলাক জড়িত নহয় তেতিয়ালৈকে তৃণমূল পৰ্যায়ৰ জনগণক স্পৰ্শ কৰাটো ইমান সহজ নহয় মই এইটো কথাই আহ্বান জনাম অসমৰ যিসকলে বিৰোধী সংগ্ৰামৰ যিসকল নেতৃত্ব তেওঁলোকক মই আহ্বান জনাম যে তেওঁলোকে আত্মবিশ্লেষণ কৰক তেওঁলোকে শিকক তেওঁলোকে আত্মবিশ্লেষণ কৰক আত্মসংশোধনেৰে নতুনকৈ এই বিৰোধী সংগ্ৰামটোক প্ৰকৃত অৰ্থত অসমৰ জনগণৰ ভাত কাপোৰ অসমৰ জনগণৰ আশা আকাংক্ষা অসমৰ জনগণৰ মৌলিক সমস্যাসমূহ সমাধানৰ উপায় হিচাপে কেনেকৈ আন্দোলনটোক গ্ৰহণ কৰিব পাৰে যদি জনগণৰ স্বতঃস্ফূৰ্ত তেওঁলোকৰ অংশগ্ৰহণ বিচাৰে বা তেওঁলোকে জনগণৰ মাজত প্ৰকৃত অৰ্থত সোমাব বিচাৰে তেতিয়াহ'লে কেৱল নিজৰ নিজৰ গৰিমাটো বৰ্ণাই থাকিলে নহ'ব মই ভাবোঁ যে এই ক্ষেত্ৰত আত্মসমালোচনা আৰু আত্মসংশোধনৰ নীতিৰে প্ৰকৃত লক্ষ্যত উপনীত হ'বৰ কাৰণে এটা প্ৰণালীবদ্ধ সংঘবদ্ধ আন্দোলন সকলোৱে কৰিব লাগিব তাত অৰ্থনীতি মূল বিষয় হ'বই লাগিব ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গগৈ ডাঙৰীয়া ৰাতুল কলিতা এণ্ডিং ৰিমাৰ্কছ কি ক'ব খুব আজিৰ যিটো ঘটনাৰ এইটো হৈছে আৰম্ভণি আৰু এনেকৈ বিজেপি যিবিলাক জনবিৰোধী তেওঁলোকে ষ্টেপ লৈ আছে নীতি লৈ আছে কাৰ্যসূচী লৈ আছে পদক্ষেপবিলাক তেওঁলোকে ষ্টেট বেক কৰিবই লাগিব লৈ ল'ব লাগিব যেনেকৈ ধৰক ৰাজহুৱা সম্পদবিলাক বিক্ৰী কৰিছে এটা সময়ত আপুনি চাব এই ৰাজহুৱা সম্পদ যি বিক্ৰী কৰিছে এইবিলাকো তেওঁলোকে নিজে উঠাই ল'বলগীয়া বাধ্য হ'ব কাৰণ গণতন্ত্ৰত ৰাইজে ৰজা আজি ৰাইজে দেখুৱাই দিছে ৰাইজ যদি ঐক্যবদ্ধভাৱে যদি যিকোনো এটা বিষয়বস্তুক লৈ যদি যুদ্ধ কৰে তেতিয়াহ'লে চৰকাৰ নতশিৰ হৈ তলত পৰিবই লাগিব আৰু সেইবাবে আজিৰ যিটো জয় এই বিজয় অন্নদাতাসকলৰ বিজয় আৰু এই বিজয় সাধাৰণ ৰাইজৰ বিজয় আৰু সেইকাৰণে আমি অহাকালি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে আৰু সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসম জুৰি আমি কালি কিষাণ বিজয় দিৱস বুলি কৃষক বিজয় দিৱস বুলি আমি এক অনুষ্ঠান হাতত লৈছোঁ এই অনুষ্ঠানত অকল ৰাইজৰ হকে সকলোৱে ইয়াত যোগদান কৰক আৰু অনাগত দিনত অসমৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত জাতি বৰ্ণ ভাষাৰ ক্ষেত্ৰত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যি যুঁজ হ'ব লাগে এই যুঁজত ঐক্যবদ্ধভাৱে সকলোৱে আগবাঢ়ি আহক আৰু আমি পুনৰ মানে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব জানিম আমি যেতিয়া ছাত্ৰ সংগঠনত আছিলোঁ তেতিয়া আমি এটা কথা কৈছিলোঁ যে যেতিয়া অন্য কোনোবা দল সংগঠনে যেতিয়া জাতীয় ইছ্যুবোৰ যেতিয়া নিজে হাতত ল'ব তেতিয়া ছাত্ৰ সংগঠনে কেৱল ছাত্ৰ ছাত্ৰীৰ হৈ মাত মাতিব আমি এতিয়া ৰাজনৈতিক দলত আহিলোঁ ৰাজনৈতিক দল যিহেতু গঠন হ'ল আৰু ৰাজনৈতিক দল গঠন হোৱাৰ পাছতে আমি এই কথাটো উপলব্ধি কৰিছোঁ যে আমি
ৰাজনৈতিক ইস্যু মানে যিবিলাক ইস্যু আছে বা জাতীয় ইস্যু জাতীয়তাবাদী ইস্যু আছে জাতীয় ইস্যু আছে সেইবোৰৰ ক্ষেত্ৰত আমি সৰব হ'ম ইতিমধ্যে আমাৰ কিছুদিন আগতে কাৰ্যনিৰ্বাহক সভা হৈ গ'ল তাতে এই সম্পৰ্কে আলোচনা হৈছে আজি 2 দিনৰ ভিতৰত এই সিদ্ধান্ত আমাৰ দলে ঘোষণা কৰিব ইতিমধ্যে কা আন্দোলনকে ধৰি আমাৰ সংগ্ৰামখন আমি সংগ্ৰাম কেনেকৈ কৰি যাব লাগে সেই কথাখিনি দুহাৰিব নেতৃত্বৰ পৰা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আমি সকলোৱে অসমৰ ইতিমধ্যে কেইবাগৰাকীয়ে কৈছে আজি ইয়াতে উপস্থিত থকা সকলোৱে কৈছে যে আমি অসমৰ সকলো জনসাধাৰণ ঐক্যবদ্ধ হ'ব লাগিব ঐক্যবদ্ধভাৱে যুঁজিলে আমি ভাবো আমাৰ যিহে প্ৰাপ্য সেই প্ৰাপ্য আমি পাবলৈ নহলে আমি যিটো উদ্দেশ্যলৈ আগবাঢ়িছো সেই উদ্দেশ্যত কেতিয়াও আমি সফল হ'ব নোৱাৰে মানুহ 30 সেকেন্ড আছে হাতত অধিক কুমাৰ ফুকন ডাঙৰীয়া কি ক'ব এটাই শিক্ষা লোৱা উচিত যে এই কৃষকসকলক যদি সন্মান আমি জনাব লাগে অসমৰ প্ৰতিজন কৃষকক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমি সকলোৱে গণ্য কৰিব লাগে প্ৰতিজন কৃষকৰ স্বাৰ্থত আমি সামূহিকভাৱে চিন্তা কৰিব লাগে আৰু কৃষি ক্ষেত্ৰলৈ যাতে যুৱশক্তি আহে তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে আৰু তেতিয়া মই যাতে সফল হ'ব এটা দিক নিৰ্ণয় কৰিব লাগে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অধিক কুমাৰ ফুকন মনোৰম গগৈ ৰাতুল কলিতাৰ লগতে প্ৰিন্স ফাইজুল হক এটা কথা ঠিক যে যিটো প্ৰক্ৰিয়াৰে গোটেই আন্দোলনখন হ'ল আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে ইয়াক লৈ বিভিন্নজনৰ বিভিন্ন মত তাৰ সমান্তৰালকৈ আমি ৰাজ্যৰ প্ৰেক্ষাপটটো আমি অলপমান তুলনা কৰি চাইছোঁ এই কাৰণে কাৰণ অসমে কেইবাটাও আন্দোলন ইতিমধ্যে দেখিছে গতিকে সেই আন্দোলনসমূহ কিমান ফলপ্ৰসূ হ'ল ইয়াক লৈ কিন্তু মানুহৰ মনত বিভিন্ন প্ৰশ্ন কিন্তু বিজেপিৰ ক্ষেত্ৰত মানুহ অলপ হয়তো সন্দিহান এই কাৰণেই কাৰণ এই আইনখন অনাৰ সময়তো কেন্দ্ৰই কাৰো সৈতে আলোচনা নকৰিলে আৰু এই আইনখন বাতিল কৰাৰ সময়তো কৃষকসকলৰ সৈতে একেবাৰে তেওঁলোকে কোনো ধৰণৰ আলোচনা নকৰিলে যাৰ ফলত সন্দেহ থকাটো মানুহৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেই কাৰণেই এই সিদ্ধান্তসমূহক বিজেপিৰ হঠকাৰী বুলি মানুহে ক'বলৈ বিচাৰিছে আগন্তুক সময়ত লাগে সেয়া কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক কিবা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অন্ততঃ এটা পক্ষৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লওক তেতিয়া মানুহো আশ্বস্ত থাকিব আৰু লগতে যিসকল ভুক্তভোগী হ'ব পাৰে তেওঁলোকো আশ্বস্ত থাকিব N24 চাই থকাৰ বাবে ধন্যবাদ শুভৰাত্ৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ